হয়, আজি আমাৰ সাপ্তাহিক মহাকুম্ভ মিটিঙত উপস্থিত সমূহ লিডাৰক মই ধন্যবাদ জনাইছো আৰু লগতে আমাৰ আটাইৰে গুৰু কেশন দত্ত মেমো উপস্থিত আছে, তেখেতকো মই ধন্যবাদ জনাই। আমাক তেখেতে বহুতখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিছে, গতিকে তেখেতক আমি গুৰু হিচাপে মানি পেলাই নিশ্চয় আজি মিটিংখন আৰম্ভ কৰিবলৈ ওলাইছো। তাৰ আগত মই মোৰ পৰিচয়টো দাঙি ধৰিছো। মোৰ নাম শ্ৰী মীনা নাথ। মই নলবাৰীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন হ'ল কেশন দত্ত মেম আৰু উলেন টিচাৰ হয়। আমি সদায় আমাৰ নিজৰ নিজৰ গ্ৰুপৰ মাজত আমি মিটিংখন কৰি থাকো, কিন্তু আজি ৰবিবাৰ, আমাৰ প্ৰত্যেক সপ্তাহৰ ৰবিবাৰত আমি আটাইকেইটা গ্ৰুপে লগ হৈ আমাৰ মিটিংখন কৰো। আৰু লগতে এই মিটিংখনত আমাৰ লগ হোৱাৰ এটা উদ্দেশ্য, আমি সকলোৱে প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছো তাৰ ওপৰত আমাৰ ইয়াত টেষ্টিমনি লোৱা হয়। গতিকে আমাৰ গ্ৰুপত নজনা কিছুমান প্ৰডাক্ট বেলেগ গ্ৰুপত লৈছে, সেইখিনি ৰিজাল্টো আমি পাব পাৰো। আমি যদি এজন পেচেণ্ট পাওঁ, সেই পেচেণ্টজনক আমি এই মটিভেশ্যনটো বা ইয়াৰ টেষ্টিমনিটো শুনি পেলাই আমি বেলেগত এপ্লাই কৰিব পাৰো। সেইটোৱে আমাৰ উদ্দেশ্য। আমি যিহেতু এটা মহান উদ্দেশ্য লৈ আগবাঢ়িছো, গতিকে সেইটো আমি কেনেকে সফল কৰিব পাৰো তাৰ এটা উদ্দেশ্য লৈ আমাৰ এই সাপ্তাহিক মিটিংখন চলোৱা হয়। ধন্যবাদ। মই মিটিংখন আৰম্ভ কৰিবলৈ ওলাইছো। মটো অফ এটমি, ক্ৰিষ্টেড অফ স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফলো দ্য পিটছ, চেভ ইন হিউমিলিটি। এটমি মূল মন্ত্ৰ, আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতা সেৱা কৰক। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী মীনা নাথ নলবাৰীৰ পৰা আজি সন্ধিয়া সাপ্তাহিক মিটিঙলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ আহ্বান জনাইছো। সততা আটাইতকৈ উত্তম নীতি, আহক আমি একেলগে আগুৱাই যাওঁ। তাৰিখ 25/1/2024, সময় সন্ধিয়া 6:30 বজাত। আজি আলোচনা কৰিবলগীয়া বিষয়, এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেড এক্টিভ লিডাৰে সকলোৱে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু প্ৰসংগ, একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। এটমিৰ স্বাস্থ্য, আয়, আত্মা আৰু উন্নয়ন। ধন্যবাদ। হয়, মই এতিয়া আমাৰ গ্ৰুপত টেষ্টিমনিটো মই আগবঢ়াবলৈ প্ৰথম আমাৰ আমজেদ আলি ছাৰ আছে। আমজেদ আলি ছাৰক মই মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো, কাৰণ তেখেত আজি বাহিৰত থাকিও সুন্দৰভাৱে প্ৰডাক্ট ব্যৱহাৰ কৰিছে বা ৰিজাল্ট পাইছে। গতিকে তেখেতক টেষ্টিমনি আগবঢ়াবলৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। ৱেলকাম ছাৰ, আপুনি যদি ফ্ৰী আছে আপুনি টেষ্টিমনি আগবঢ়াব। ধন্যবাদ। মোৰ মাতটো ক্লিয়াৰ আছে নে মেম? অকমান মৰে তাৰমানে মোৰ ইয়াতে বহুত বৰ পৰিচিত, সেইকাৰণে নেটৱৰ্ক সমস্যা হয়। যদি এনেতো মই চেষ্টা কৰিম, তাৰ মাজতো যদি নেটৱৰ্ক ইছ্যু হৈ যায় তেন্তে হয় হয় মই কিন্তু এতিয়া মাতটো ক্লিয়াৰ হৈছে মেম? মাতটো ক্লিয়াৰ হৈছে নে মেম? ছাৰ আহিছে। হয়। হয়, ক্লিয়াৰ আছে। ঠিক আছে। গুড ইভিনিং এভৰিৱান। আজিৰ আমাৰ এই সাপ্তাহিক মিটিঙৰ হোষ্ট মাননীয়া মীনা নাথ মেম, তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মোৰ আজিৰ সাপ্তাহিক মিটিঙত টেষ্টিমনি ভাগ বতৰা কৰিবলৈ সুযোগ প্ৰদান কৰিছে। হয়, মই আমজাদ আলি, মই বঙাইগাঁও জিলাৰ পৰা বিলং কৰোঁ। মই বৰ্তমান কৰ্মৰত অৱস্থাত আছোঁ কাশ্মীৰ ভেলীত, আৰু মোৰ আপলাইন শ্ৰদ্ধাৰ মুজাফৰ আলী ছাৰ। মই যিকেইটা এই এটমিৰ ছাপ্লিমেণ্ট ইউজ কৰিছোঁ তাৰে বিষয়ে ক'বলৈ যত্ন কৰিম। তাৰ আগতে আমাৰ মিটিঙত যিমান সদস্যা উপস্থিত আছে সকলোকে ধন্যবাদ জনাই মই মোৰ
টেষ্টিমনি আৰম্ভ কৰিছোঁ। মই বিশেষকৈ ব্যৱহাৰ কৰিছোঁ আপোনাৰ মৰিংগা আৰু 100% পিয়ৰ স্প্লেণ্ডাৰ আৰু পপুলিছ টুথপেষ্ট। তো মই ঘৰত বহুত প্ৰডাক্ট ইউজ কৰিছোঁ। মোৰ মিছেছৰ বহুত তাৰমানে বেমাৰ আজাৰে আৱৰি ধৰিছিলে। তো মোৰ প্ৰথমে মোৰটো ক'ম, তাৰপিছত মই মিছেছৰ কথালৈ আহি যাম। যিহেতু বহুত গুৰুত্বপূৰ্ণ প্ৰডাক্টছ বা ছাপ্লিমেণ্ট ইউজ কৰিছে বা ব্যৱহাৰ কৰিছে, তাৰ ফলাফল কিমান পাইছে সেইখিনি ক'লে আমাৰ সদস্যই সঁচাকৈ বোধগম্য হ'ব আৰু নিশ্চয় জানিবলৈ পাব। সেই হেতুকে মই মোৰ টেষ্টিমনি আগতে মোৰটো কৈছোঁ। মোৰ যেতিয়া মই ক্লাছ 9ত পঢ়িছিলোঁ, 1996ত, তেতিয়া মোৰ ভৰিত সৰু আঙুলিৰ মাজত ঘাঁ হৈছিলে। সেইটো মই বহুত চিকিৎসা পাতি কৰিছিলোঁ। আমাৰ ডিপাৰ্টমেণ্টত হস্পিটেলতো মই ট্ৰিটমেণ্ট কৰিছিলোঁ, কিন্তু মই সেইটো ঘাঁৰ পৰা সকাহ পোৱা নাছিলোঁ। যেতিয়া মই এই প্ৰডাক্ট মোৰ ঘৰত প্ৰথমে আনিলোঁ, তেতিয়া মই ঘৰত আছিলোঁ, মোৰ মিছেছৰ কাৰণে আনিছিলোঁ। তো পপুলিছ টুথপেষ্টটো মোৰ মিছেছে কি কৰিছিলে, তাৰ পৰা লৈ পেলাই মোৰ আঙুলিত লগাই দিছিলে। মাত্ৰ 3 দিন লগাৰ পিছত আজিলৈকে সেই ঘাঁটো মোৰ গোন্ধাই অহা নাই। চাওক, ইমান পুৰণা ঘাঁ, কিমান ট্ৰিটমেণ্ট কৰিলোঁ, তথাপিও মোৰ সেই ঘাঁটো 3 দিনতেই আমাৰ এই পপুলিছ টুথপেষ্টটোৱে ৰিকভাৰী কৰিলে। বহুত ভাল ৰিজাল্ট পাইছোঁ আৰু বহুত অশান্তিত আছিলোঁ সেইটো ঘাত। যেতিয়া আমি জোতা পিন্ধি থাকোঁ সদায় 24 ঘণ্টাৰ ধৰক আমি 16 ঘণ্টা, সেই সময়ত আমাৰ কি হয়, এই জোতা পিন্ধি থকাতে আমাৰ তাৰমানে বস্তুটো এই ঘাঁটো বাঢ়ি যায় বা বিষায়, খোজ কঢ়াটো অসুবিধা হৈ যায়। সেই সমস্যাৰ পৰা মই পৰিত্ৰাণ পাইছোঁ এই পপুলিছ টুথপেষ্টৰ পৰা। আৰু মোৰ এটা সমস্যা আছিলে, সেইটো মই মৰিংগাৰ দ্বাৰা মই সেইটো বেমাৰ ঠিক কৰিছোঁ। সেইটো আছিলে, মই কিবা বস্তু খালে তাৰমানে যিটো আমাৰ লেফ্ট চাইডৰ দাঁত, মোটা দাঁত, যিটো মাৰি দাঁত বুলি যি কয়, সেই মাৰি দাঁতত তাৰমানে কিবা বস্তু পৰিলে এটা মানে কটকৈ আৱাজ আহে, শব্দ হয়। শব্দ হোৱাৰ লগে লগে কি হয়, লেফ্ট কাণেদি তাৰমানে ধোঁৱা, গৰম হাৱা ওলাই যায়। তেতিয়া এটা অশান্তিৰ সৃষ্টি হয়। তেতিয়া মই একবাৰ ছুটী যাই পেলাই মই যিটো বৰপেটা মেডিকেল আছে, ফকৰুদ্দিন ঔষধ দিলে মোক, সেই ঔষধ খালোঁ, কিন্তু সমস্যাটো সমাধান নহ'ল। কিন্তু এটমিক প্ৰডাক্ট মই এই মৰিংগা অৰ্ডাৰ কৰি আনি পেলাই মই খালোঁ। মোৰ 1 টেমা শেষ হোৱা নাছিলে, মই দিনত এটাকৈ খাইছিলোঁ। আপোনাৰ 2 মাহ খাব পাৰি এটা টেমাত। কিন্তু মই সেই বেমাৰৰ পৰা এতিয়া মই সম্পূৰ্ণ আৰোগ্য হৈছোঁ। মোৰ এতিয়া আৰু সেই অসুবিধাটো মোৰ নাহে। আৰু বৰ্তমান মই স্পিৰুলিনা খাই আছোঁ। মানে বেমাৰ আজাৰ নাথাকাতেও এনেধৰণে আমাৰ ছাপ্লিমেণ্ট খাব লাগে। তাৰ মাজতে আমি কি সুবিধা পাওঁ, তাৰে অলপ আমি এক্সপেৰিমেণ্ট কৰোঁ। সেইখিনিতে মই 100% স্পিৰুলিনা খোৱাতে মোৰ এটা সেইটো আছিলে, মোৰ যিহেতু মোৰ বয়স 43 মান হৈছে, তো মই চশমা লগাব লগা হৈছিলে যদি মই সৰু আখৰ পঢ়িব লগা হয়। মোবাইলত যেতিয়া মই সৰু আখৰ পঢ়িব লগা হয়, তেতিয়া কিন্তু মই চশমা ব্যৱহাৰ কৰোঁ। মই এই জানুৱাৰী 1 তাৰিখৰ পৰা মই 100% এই পিয়ৰ স্পিৰুলিনাটো মই ব্যৱহাৰ কৰি আছোঁ। মই 15 দিন যোৱাৰ পিছৰ পৰাই মই কি কৰিছোঁ, পালোঁ যে মোৰ চকুৰ যিটো পাৱাৰ, সেইটো মই ঘূৰাই পালোঁ যেন লাগিছে। এতিয়া মই এই মোবাইলত যে যিমান মেছেজ হওক বা কিমান কাম থাকে, মই এতিয়া বিনা চশমাৰে সেইটো মোৰ ৰিকভাৰী হ'ল। চকুৰ পাৱাৰটো আহিলে, যিটো মোৰ দূৰদৃষ্টি নহয়, নিকট দৃষ্টি আছিলে, সেই মোৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'লোঁ। সঁচাকৈ মই এই 3টা বেমাৰৰ পৰা মই নিজেই পৰিত্ৰাণ পাইছোঁ
আমাৰ জন্ম নহয়। আৰু মই ঘৰত মিছেছৰ বহুত গুৰুত্বপূৰ্ণ অৱস্থাত জটিল বেমাৰ মই এই এটমিক ছাপ্লিমেণ্টৰ পৰা ৰিকভাৰী কৰিছোঁ। সেইবোৰ বিষয়ে ক'বলৈ গ'লে বহুত লম্বা হৈ যাব, তথাপি দুই এটামান ক'বলৈ যত্ন কৰিম। মোৰ মিছেছৰ গেছৰ সমস্যা আছিলে, অলপ নহয়, তাৰমানে বহুততকৈ বহুত বেছি। মোৰ মিছেছৰ এনেকুৱা সমস্যা আছিলে, আপোনাৰ যিটো পায়খানা, সেইটোত প্ৰেচাৰটো নাহে, তথাপি কেনেবা কেনেবা কৰি 3 দিনৰ মূৰে মূৰে একবাৰ যায়, কিন্তু বহুত কষ্ট অনুভৱ কৰে। তাৰপিছত মই এল'পেথিত বহুত জাগাত ট্ৰিটমেণ্ট কৰিলোঁ। গেষ্ট্ৰলজি হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰিলোঁ। আপোনাৰ গুৱাহাটীৰ পৰা গেষ্ট্ৰলজি ডক্তৰ আমাৰ বৰপেটাত আহে, তাতেও মই দেখালোঁ, পৰীক্ষা নিৰীক্ষা কৰাই পেলাই সেই গেছ ধৰা পৰিলে। তাতে মই ট্ৰিটমেণ্ট কৰিলোঁ, সকাহ নাপালোঁ। তাৰপিছত মই একবাৰ লৈ গ'লো ক'ত, ৱেষ্ট বেংগল শিলিগুৰি, বহুত ডাঙৰ হস্পিটেল হয়, নিউট্ৰিয়া হস্পিটেল, চিটি চেণ্টাৰত পৰে। তাতে লৈ পেলাই মই বহুত পৰীক্ষা নিৰীক্ষা কৰি পেলাই এণ্ডস্কপি পৰ্যন্ত কৰালে, কৰাই পেলাই ধৰা পৰিল গেছৰ সমস্যা। গেছৰ সমস্যাৰ কাৰণে যি ঔষধ পাতি দিলে, সেইবোৰ আমি খোৱালোঁ। খোৱাৰ পিছতো মই যিমান দিন ঔষধ খাই, সিমান দিন ভাল থাকে। তাৰপিছত ঔষধ বন্ধ হৈ যায়, আকৌ আগৰ নিচিনা সমস্যাত আহি যায়। এনেকুৱা কৰি মই ক'লো আৰু কিমান ট্ৰিটমেণ্ট কৰিম। তাৰপিছত মই শুনা পালোঁ যে হায়দৰাবাদত বহুত ডাঙৰ গেষ্ট্ৰলজি হস্পিটেল আছে, তাতে বহুত ভাল ট্ৰিটমেণ্ট হয়। সদায় তাৰমানে মানুহে বিচাৰে ক'ত আমাৰ বেমাৰটো ঠিক হ'ব, সেই হেতুকে মানুহে বিচাৰি ফুৰে, আৰু সেয়া যদি সন্ধান পায়, তালৈকে গুচি যায়। ঠিক তেনেকৈ মই তাৰমানে সন্ধান পালোঁ যে হায়দৰাবাদত গেষ্ট্ৰলজি হস্পিটেল আছে, AIG হস্পিটেল। সেই হস্পিটেললৈ গ'লোঁ। যাওঁতে খৰচ, ফ্লাইটত গ'লোঁ, 3জন মানুহ গ'লোঁ, আহাতো ট্ৰেইনৰ খৰচা, মৰোতে হোটেলত থাকা, তাৰে 6 মাহৰ কোৰ্চ দিলে। আৰু যি পৰীক্ষা নিৰীক্ষা কৰিলে, কিমান টকা যায় ইমান ডাঙৰ ডাঙৰ হস্পিটেলত, সকলোৱে গম পায়, হয়নে? মোৰ মুঠতে 6 মাহত মোৰ 1.5 লাখতকৈ অধিক মোৰ খৰচাটো হৈ গ'ল। আৰু ডক্তৰ ক'লে এই 6 মাহ আপুনি ট্ৰিটমেণ্ট কৰাৰ পিছত, কোৰ্চ সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ দুবাৰ আহিব নালাগে। মই ভাবিলোঁ সঁচাকৈ তেন্তে 6 মাহ আমি ট্ৰিটমেণ্ট কৰোঁ, চাওঁ কি হয়। তাৰপিছত 6 মাহ খালে, যিমান দিন ঔষধ আমাৰ মিছেছে খালে, সিমান দিন ভাল পালে। কিন্তু যেতিয়া আমি ঔষধ বন্ধ কৰি দিলোঁ, আমাৰ কোৰ্চ ফিনিছ হ'ল, তেতিয়া মোৰ 1 মাহ মান পিছত আকৌ সমস্যাটো আহিব ধৰিলে। ভাগ্যক্ৰমত মই এই এটমিৰ আমাৰ ছাৰক মই এয়াৰপৰ্টত লগ পালোঁ গুৱাহাটীত। সি মোক কৈছিলে, আপুনি যদি এটমিৰ প্ৰডাক্টছ ব্যৱহাৰ কৰে, নিশ্চয় আপুনি ভাল পাব। আৰু যদি বিশ্বাস নহয়, তেন্তে আপুনি আগতে প্ৰডাক্ট ইউজ কৰক, তাৰপিছত যদি হেৰি নহয়, মই ৰিস্ক ল'ম, আপোনাক পইচা মই ঘূৰাই দিম। মই পইচা ঘূৰোৱাৰ আশাত নহয়, মই তাৰমানে বেমাৰ আজাৰ ঠিক কৰাৰ হেতুকে মই তেখেতৰ নাম্বাৰটো লৈ ল'লোঁ। লোৱাৰ পিছত মই ধৰক 1 তাৰিখত ৰাতি মই লগ পালোঁ, মে' মাহৰ। আৰু মই এটমিত জইন কৰালোঁ, মে'ৰ 15 তাৰিখত। যিদিনা মই এটমিত জইন কৰি পেলাই, সেইদিনাই মই মিছেছৰ কাৰণে প্ৰডাক্ট তাৰমানে আমি অৰ্ডাৰ কৰিলোঁ, আহি গ'ল। এসপ্তাহ মান লাগিলে, 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিলোঁ। ত' মিছেছে তাৰমানে ক্ৰমান্বয়ে গেছৰ পৰা তাৰমানে পৰিত্ৰাণ পাবলৈ আৰম্ভ কৰিলে। তাৰপিছত প্ৰথমে লৈছিলে প্ৰপলিছ টুথপেষ্ট আৰু 100% এই দুটা খোৱাৰ পিছত অলপ আৰাম পোৱাৰ লগে লগে মই মুজফৰ ছাৰক ক'লোঁ যে, ছাৰ ইয়াতকৈ আৰু ভাল প্ৰডাক্ট আছে নেকি গেছৰ সমস্যাৰ কাৰণে? তেখেতে ক'লে, হয় আছে। আপুনি যদি মিক্সটো ইউজ কৰিব পাৰে, কিন্তু গেছৰ সমস্যা আপোনাৰ একদম চিৰদিনৰ বাবে বিদায় ল'ব। মই ক'লো ঠিকে আছে তেন্তে, মই অৰ্ডাৰ কৰিলোঁ, আহিলে। অহাৰ পিছত খালে মিছেছে আৰু বহুত আৰাম পালে তাৰমানে।
তেতিয়া তাৰমানে ডেইলি পায়খানাত সমস্যাটো হয় সমাধান হয়, তাৰমানে ডেইলি তাৰমানে লেট্ৰিন কৰিব পাৰে। মই আৰু সন্তুষ্ট হলো যে নাই অলপ পইচাতে মোৰ বেছি বেমাৰ আৰোগ্য পাই আছো। ইমান এল'পেথিত ইমান টকা খেদালো তথাপিও আমি আৰাম নাপালো। এতিয়া আমাৰ ডিটিচিকেল মিক্স আপোনাৰ কিমান টকা যায়? 3400, তেতিয়া 3500 টকা আছিলে, এতিয়া অলপ কমিছে। তো তাৰপিছত মই এইটো কণ্টিনিউ কৰিলো, আজিলৈকে খাই আছে মই বিশেষে, তথাপি মই এৰা নাই যে ইমান ভাল বস্তু এৰাব নালাগে। বেমাৰৰ আগত ইমান সৰু পইচা ইমান ডাঙৰ নহয়। মই সেইটো কাৰণে বিশেষ এতিয়া আগতে দুটাকৈ খাইছিলে, এতিয়া মই এটাকৈ খুৱাই আছো। তো মিছেছে এতিয়া কাৰণে গেছৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাইছে। এতিয়া দিনতো ৰেগুলাৰ একবাৰ যাবই লেট্ৰিন, কিন্তু কেতিয়াবা কেতিয়াবা দুবাৰো যায়। তাৰপিছত মই লিভাৰৰ কাৰণে তাৰমানে মিল্ক ক্ৰিষ্টেল খোৱালো। সেইটো খোৱাত হেৰিটো লিভাৰটো কেনেকুৱা হৈছে আমি টেষ্ট কৰিলে গম পাম। তাৰপিছত মই নাৰ্ভৰ সমস্যাৰ কাৰণে এলাস্কাই ওমেগা 3 মই 3টা টেমা খোৱালো। তো নাৰ্ভৰ সমস্যা আছিলে, সেইটো তাৰমানে সমস্যাটো দূৰ হৈছে। আৰু মিছেছক বৰ্তমান হিমোহিম খুৱাই আছো, আলাস্কা ওমেগা 3 খুৱাই আছো, আৰু নিউট্ৰিচিকেল মিক্সটো এটা খুৱাই আছো, আৰু মৰিংগাটো খুৱাই আছো, আৰু টুথপেষ্ট। এতিয়া মই তাৰমানে ঔষধ লাহে আমাৰ ছাপ্লিমেণ্টটো কমাই আছো। তো হিমোহিম দিলো মিছেছত, তাৰমানে কাণৰ পৰ্দাত তাৰমানে নাৰ্ভৰ 60% তাৰমানে ডেমেজ হৈছে বুলি কৈছে ডক্টৰে। সেইটো ৰিকভাৰী কৰাৰ কাৰণে আমি ডক্টৰৰ লগত পৰামৰ্শ কৰি আশাৰে তাৰমানে আমি এইটো বস্তু খুৱাই আছো। যদি ওপৰৱালাই এই প্ৰডাক্টৰ দ্বাৰা যদি মদত কৰে বা হেল্প কৰে, যদি কাণৰ সমস্যাটো সমাধান কৰিব পাৰো, সেই আশাৰে তাৰমানে আমি হিমোহিম ব্যৱস্থা মই মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছো। হয় মেম, থেংক ইউ। কণ্টিনিউ কৰক। থেংক ইউ ছাৰ। হয়, আপুনি হয় মীনানাথ মেম, আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে সুন্দৰভাৱে আপুনি আগবঢ়ালে, মোৰ মাতটো শুনা তাৰ পাইছেনে মেম? কাৰণে আপোনাক ধন্যবাদ জনাইছো। ইয়াৰ পিছত আছে ৰফিক সিকদাৰ ছাৰ। ৰফিক সিকদাৰ ছাৰ, ৱেলকাম। ৰফিক সিকদাৰ ছাৰ, ৱেলকাম। হয়, ৱেলকাম ছাৰ। ৱেলকাম মেম, ৱেলকাম। হয় ছাৰ, আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে আপুনি টেষ্টিমনি আগবঢ়াওক। আপোনালৈ মই মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলো। হয়, থেংক ইউ মেম। আজি এটমি মঞ্চত নপুৰণি সকলো সদস্যক মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মোৰ পৰিচয়টো দিব বিচাৰিছো। মোৰ নাম মহম্মদ ৰফিক আলী সিকদাৰ। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন হৈছে মুজাফৰ আলী ছাৰ। হয়, এটমি বুলি ক'লে মানে বহুত ভাল লাগে, যিহেতু এটমিৰ আমাৰ যিখিনি প্ৰডাক্ট সঁচাকৈয়ে এটা মানে বিশ্বাসযোগ্য প্ৰডাক্ট বুলি আমি ক'ব পাৰো। কাৰণ যিহেতু যিবোৰ মেডিচিন আমাৰ এলোপেথিক হওক, আয়ুৰ্বেদিক হওক, হোমিও হওক, গ্ৰান্টিযুক্ত হিচাপে কোনো ডক্তৰে দিব নোৱাৰে। কিন্তু আমাৰ এই এটমি প্ৰডাক্টবোৰ এনেকুৱা এটা প্ৰডাক্ট, আমি 100% কোনো ডক্তৰ নোহোৱাকৈ সামান্য এজন সদস্য হৈও আমি ডক্তৰতকৈ বেছি পৰামৰ্শ দিব পাৰো। অথচ আমি কোনো ডক্তৰ নহয়, কোনো অভিজ্ঞ তেনেকুৱা ব্যক্তিও নহয়। এজন মূৰ্খ মানুহেও
যদি আমার এটমির জড়িত আছে তেখেতেও আমার এটমি যে কি কাম কৰে আমার এটমি মঞ্চত থাকি এটমি মিটিঙত থাকি ট্ৰেইনিংবোৰ দি যদি শিকি ল'ব পাৰে তেতিয়াহ'লে এজন মূৰ্খ মানুহক এজন বেমাৰীক ভাল কৰাৰ কাৰণে তেওঁ এজন MBBS ডক্তৰ হ'ব পাৰে। তো গতিকে আমি ট্ৰেইনিংটো লোৱাৰ কাৰণে অনিবাৰ্য কৰ্তব্য ট্ৰেইনিংটো ল'ব লাগে আৰু সদায় মিটিঙত এটেণ্ড থাকিব লাগে। তো যি কি নহওক মই বেছি বহলাই নকওঁ, মই ব্যস্ত হৈ আছো অলপ। তো প্ৰথমতে মই যেতিয়া এটমিত সোমাইছিলো মই এটা ফেচবুকত পোষ্ট পাইছিলো, সেই পোষ্ট মতে মই য়েছ বুলি লিখিলো আৰু তেতিয়া মোৰ প্ৰথমতে আপলাইন আছিল মোৰ দেৱজিৎ বৰা ছাৰ, কিন্তু দুৰ্ভাগ্যবশতঃ মই তেওঁ মোক আইডিটো বনাই দিয়াৰ পিছত মোৰ আপলাইন দেৱজিৎ বৰা ছাৰ হেৰাই গ'ল। তাৰপিছত এতিয়া আপলাইন হিচাপত আমাৰ শিক্ষাগুৰু হিচাপত আছে অৰূপজ্যোতি শইকীয়া ছাৰ, তাৰপিছত আছে আমাৰ কেশৱ দত্ত মেম আৰু মুজাফৰ আলী ছাৰ। তেখেতৰ দ্বাৰাই এই তিনিজনৰ দ্বাৰাই আজি এটমি মঞ্চটো সফল হিচাপে চলাই ল'ব পাৰিছো আৰু এটমিত জড়িত হৈ কাম কৰি আছো। তো যিবিলাক টেষ্টিমনি শুনিছিলো এই মতে মোৰ মাৰ আৰু দেউতাৰ বিশেষ এটা প্ৰব্লেম আছিল। মাৰ প্ৰব্লেম আছিল, গেছৰ প্ৰব্লেম আছিল, পেচাবৰ প্ৰব্লেম আছিল। যেহেতু মানে প্ৰত্যেক ডক্টৰৰ পৰামৰ্শ ল'ব লাগিছিল আৰু ডক্টৰে কৈছিল 6 দিনৰ মূৰে মূৰে মোক দেখাব বুলি। ঠিক তেনেকৈ এসপ্তাহৰ ঔষধ দিলে, নেক্সট আৰু এসপ্তাহ পিছত ডক্টৰৰ তাত লৈ গৈছিলো আৰু তেখেতে ঔষধ দিছে আৰু সেইমতে ইউজ কৰিছো আৰু খুৱাইছিলো। যেতিয়া নেকি মই এটমিত সোমালো তেতিয়া এটমিৰ টেষ্টিমনি শুনি যেনে এনেকুৱা গেছৰ সমস্যাৰ কাৰণে কিছুমান প্ৰডাক্ট আছে, তো সেই প্ৰডাক্ট আমাৰ প্ৰপলিছ টুথপেষ্ট, নিউট্ৰিচিটিকেল মিক্স, মিল্ক ক্ৰিষ্টেল, এনেকুৱা ধৰণৰ গোটেই প্ৰডাক্টবোৰৰ নাম যেতিয়া শুনিলো তেতিয়া মই পোনপ্ৰথমে মই মাৰ কাৰণে প্ৰপলি টুথপেষ্ট, তাৰপিছত স্পলিনা 100% পিয়ৰ স্পলিনা আৰু নিউট্ৰিচিটিকেল মিক্স এইখিনি মই অৰ্ডাৰ কৰিলো। অৰ্ডাৰ কৰাৰ পিছত যেতিয়া অহাৰ পিছত মাক খাব দিলো। খোৱাৰ পিছত সঁচাকৈ এটা খোৰাক অনাৰ পিছত মোটামুটি 15 দিন খোৱাৰ পিছৰ পৰা মা বহুতখিনি আৰোগ্য লাভ কৰিলে। লাহে 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 এনেকৈ মই কন্টিনিউ 4 মাহ খোৱালো। খোৱাৰ পিছত এতিয়া মোৰ কোনো ডক্তৰৰ পৰামৰ্শ ল'ব লগা হোৱা নাই। তেতিয়া মানে মই দেউতাৰ আছিল এই কি হাঁফানি বুলি কয়, তো হাঁফানিৰ যেতিয়া প্ৰব্লেম দেখা দিলে তো দেউতাও তেতিয়া অলপ বিশ্বাস কৰিলে যে নাই হয় সঁচাকৈয়ে যে আমাৰ এই এটমি প্ৰডাক্টবোৰ বিশ্বাসযোগ্য বুলি দেউতাই বিশ্বাসত ললে। তেতিয়া ক'লে ঠিক আছে বাৰু মোকো এটা টেমা আনি দি বুলি ক'লে। তেতিয়া মই দেউতাৰ কাৰণে আলাক্সা অমেগা 3 এটা আনি দিলো। আনি দিয়াৰ পিছত এটা টেমাতে 15 দিন লাগাই নাই। পানীখিনি তাৰমানে বেছি পানী ব্যৱহাৰ কৰিব নালাগে। জাষ্ট যিখিনি পানীত আমি দিওঁ কাপোৰখিনি তিয়াই থওঁ সেইখিনি দুবাৰমান হেৰি কৰিলেই অতালেই ফেনটো গুচি যায়। তেনেকুৱা তাৰমানে বহুত বেছি লাগি নধৰে, কাপোৰ চফাও হয়, সুন্দৰ এটা গুণ ওলাই কোমল। আৰু মই সেই ফুলৰ টাবত দিও গম পাইছো যে সঁচাকে পোক পৰুৱা বিলাক যিটো কীটনাশক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰে তেনেকুৱাও হয়। ফুল বিলাক নতুন ধুনীয়া মোৰ কৰি দিছে আৰু ভাল হৈছে আগতকে। হয়, গতিকে এইখিনিয়ে মই প্ৰডাক্ট ব্যৱহাৰ কৰিছো। এটমিৰ প্ৰডাক্ট সঁচাকৈ বৰ ভাল প্ৰডাক্ট। আৰু মই মৰিংগাও দিছো বাৰু, মই নিজে ব্যৱহাৰ কৰা নাই, কিন্তু মই বেলেগ পেচেণ্টক দিছো। মৰিংগাও ভালেই পাইছে তেওঁলোকে মৰিংগাটো। হয়, এইকেইটা প্ৰডাক্টেই মই ব্যৱহাৰ কৰিছো, বিশেষ নাই কৰা আৰু। এটমি খুব সুন্দৰ প্ৰডাক্ট, বিশ্বাসত ল'ব পাৰি আৰু দিব পাৰি মানুহক। কিন্তু মেম মই এটা প্ৰশ্নৰ সদায় সন্মুখীন হওঁ যে এইটো বাৰু মই কেশৱ মেমক সুধিম, যদি শুনি আছে মোক দিবও পাৰে উত্তৰটো এতিয়াই। মানে ইমান যদি ভাল প্ৰডাক্ট ডক্তৰীটোতে কিয় নাপায়? গুগল মিট কৰি কিয় বিক্ৰী কৰিব লগা হৈছে? তেনেকুৱাকে মই মানে সঁচাকে সন্মুখীন হওঁ। মই উত্তৰ দিব নোৱাৰা হৈ যাওঁ। এনেকুৱা যদি ভালেই প্ৰডাক্টটো তেতিয়াহ'লে কিয় গুগল মিট কৰি
প্ৰডাক্ট বিক্ৰী কৰিব লাগে, তো ফাৰ্মাচীতটো এভেইলেবল হ'ল হয়। তেনেকে মই পাওঁ আৰু প্ৰশ্নটো। হয় মেম, এইটো আপোনাৰ WHৰ প্ৰডাকশ্যন নহয় বা অন্য কোম্পানীৰ নহয়, এইটো আমাৰ এটমি কোম্পানীয়ে নিজৰ ব্ৰেণ্ড উলিয়াইছে, যেনেকে অৰিফ্লেম, এমৱে প্ৰডাক্ট ডাইৰেক্ট চেলিং কোম্পানীয়ে নিজৰ ব্ৰেণ্ড উলিয়াইছে, তেনেকে আমাৰো নিজৰ ৰিচাৰ্চ চেণ্টাৰ আছে, গৱেষণা কৰে। আৰু আমাৰ নিচিনা বহুত কোম্পানী আছে, চবৰে হাৰ্বেল লাইফ আছে, ভেষ্টিজ আছে, এনেকে বহুত কোম্পানী আছে। তো আমাৰো এটমি কোম্পানী, আমাৰ নিজৰ ৰিচাৰ্চ চেণ্টাৰ আছে, বৈজ্ঞানিক দল আছে, তেওঁলোকে গৱেষণা কৰে আৰু এটা ব্যৱসায় আগবঢ়াইছে। সকলোকে স্বাৱলম্বী কৰিবলৈ, সকলোকে সুস্থ কৰিবলৈ আমাৰ ডক্টৰ হেংগেল পাৰ্ক ছাৰৰ মগজৰ পৰা উপজা এক বহল এটা বিৰাট সুন্দৰ প্লেটফৰ্ম আমি পাইছো। চ' আমি কোটি ধন্যবাদ জনাব লাগে আমাৰ হেংগেল পাৰ্ক ছাৰলৈ, যে তেখেতৰ নিচিনা এজন বহল বিশাল হৃদয় থকা বহল চিন্তা ধাৰণা ব্যক্তি আমি পাইছো। আৰু তেখেতৰ এই প্ৰচেষ্টাৰ কাৰণে আজি আমি এটমিত আহি পাইছো, আৰু খুব ভাগ্যক্ৰমে আমি এটমিখন পাইছো। চ' থেংক ইউ মেম। হয় মেম। হয়, মই নিজে উত্তৰ দিব নোৱাৰা হৈ যাওঁ, সেইকাৰণে আপোনাক মাজতে সুধি পেলালো। হয়, ধন্যবাদ মেম। মই নিজেই ব্যৱহাৰ কৰি সঁচাকৈ খুব ভাল পাইছোঁ। বাকী মই শ্বেয়াৰো কৰি আছোঁ, শ্বেয়াৰ কৰিলে এই প্ৰশ্নটোৰ মই মুখামুখি হওঁ, সেইকাৰণে সুধি দিলোঁ। থেংক ইউ মেম। আৰু মোৰ ইমানখিনিয়ে ক'ব লগা টেষ্টিমনি হিচাপত। আৰু এতিয়া মই মোৰ মাইক্ৰফোনটো আমাৰ হোষ্ট মীনা মেমলৈ আগবঢ়াই দিছোঁ। মীনা মেম। হয়, থেংক ইউ মেম। আপুনি সুন্দৰভাৱে আপুনি টেষ্টিমনি দিলে, লগতে যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰটো মই কিমানখিনি উত্তৰ দিব পাৰো আপোনাক আমাৰ মেমে দিলে, মই অকমান ক'ব বিচাৰিছো। চাওক, আমাৰ বজাৰত যিবিলাক সামগ্ৰী পাওঁ বা ফাৰ্মাচীত যিবিলাক সামগ্ৰী পাওঁ, সেইবিলাক সিহঁতে আমাক ৰিটেইল প্ৰাইচত বিক্ৰী কৰে। পাঁচবাৰ এটা প্ৰডাক্ট বিক্ৰী হয়, লাষ্টত গৈ আমি ৰিটেইল প্ৰাইচত কিনিব লগা হয়, 1 টকা আমি নাপাওঁ। কিন্তু এইটো বস্তু আমি ইয়াত মানে মিটিং কৰি গ্ৰুপ বনাই আমি কাম কৰাৰ বিনিময়ত আমাৰ ইয়াত এটা লাভ হৈছে, যোনে ID বনাইছে শুনে মানে ডাইৰেক্ট কোম্পানীৰ লগত সম্পৰ্ক কৰি প্ৰডাক্ট খিনি ল'ব পাৰিছে। ইয়াত আমাৰ 2 নম্বৰ বিক্ৰী নাই। এই প্ৰডাক্ট খিনি আমি ডাইৰেক্ট আনিব পাৰিছো, যিটো কোৱা হৈছে ডাইৰেক্ট চেলিং। ডাইৰেক্ট মানে সম্পৰ্ক আমাৰ কোম্পানীৰ লগত আমাৰ মাজৰ মানুহ নাই। কিন্তু আমি বজাৰৰ যিখিনি সামগ্ৰী কিনি পাওঁ বা ফাৰ্মাচীৰ যিখিনি প্ৰডাক্ট কিনিব পাওঁ, সেইবোৰ 3-4 বাৰলৈকে বিক্ৰী হয় আৰু সিহঁতে ৰিটেইল প্ৰাইচত প্ৰডাক্ট বেচে। কিন্তু আজি আমি ইয়াতকৈ 50 টকা কমতো আমি বিক্ৰী কৰিব পৰা হৈছো, যিটো নেকি বেলেগত নাপায়। সেইটো হৈছে ডাইৰেক্ট আমি দাম লোৱা নাই। আমি ধৰক আপুনি স্পেৰুলিনাটোৰ দাম 700 টকা, আমি 50 টকা আমি সিহঁতক এৰি দি পেলাই আমি ডিষ্ট্ৰিবিউটৰ প্ৰাইচত আমাৰ লাভ লোৱাৰ পিছতো আমি 50 টকা বাদ দি সিহঁতক আমি প্ৰডাক্টটো দিব পাৰিছো। আৰু ডাইৰেক্ট আমি কোম্পানীৰ পৰা এই প্ৰডাক্টটো পাইছো। আমাৰ মাজত দ্বিতীয় ব্যক্তি নাই। কিন্তু দ্বিতীয় ব্যক্তি যিজনে ID বনোৱা নাই, সেইজনক তাতহে আমি বিক্ৰী কৰিছো। আমাৰ মানে সেই হয়, 4-5 নম্বৰলৈ নাযায়। সেইকাৰণে আমাৰো লাভ আছে, সকলোৰে লাভ আছে। ইয়াত আমাৰ কোনো ধৰণৰ 2 নম্বৰী নাই। আমি যি ধৰণে কাম কৰিছো, আমি নাম অনুযায়ী সেইদৰে প্ৰডাক্ট খিনি পাইছো, আৰু বাকী খিনি আমাৰ মেমেও আপোনাক আগবঢ়ালে। তাৰ কাৰণে নিশ্চয় আপোনাৰ অকমান আখুৱাটো মৰিব। থেংক ইউ মেম। হয়, ইয়াৰ পিছত প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে আমাৰ মাজত আছে অনিৰুদ্ধ ৰাভা ছাৰ, গোৱালপাৰা। ৱেলকাম ছাৰ। মই মাজে মাজে মাতি আছো 2-এজনকৈ, কাৰণ যিহেতু আমি 1 ঘন্টাৰ ভিতৰত মিটিংখন সমাপ্ত কৰিম। অনিৰুদ্ধ ছাৰ, ৱেলকাম। অনিৰুদ্ধ ৰাভা ছাৰ, ৱেলকাম। আপুনি মোৰ মাতটো শুনিছেনে? হয় মেম, শুনি আছো। অনিৰুদ্ধ হয় ছাৰ, আপুনি হেৰি কৰক, কেনেধৰণৰ ৰিজাল্ট পাইছে প্ৰডাক্ট ব্যৱহাৰ কৰি ছাৰ, আপুনি টেষ্টিমনি এটা দিয়ক। ৱেলকাম। নাই, ছাৰে মাইক্ৰফোন অন কৰা নাই। তেখেত অফ কৰি আছে বাৰু। মঞ্জু বৰ্মন মেম, ৱেলকাম।
মঞ্জু বৰ্মন মেম ওয়েলকাম। মঞ্জু বৰ্মন মেম আপুনি যদি ফ্ৰী আছে মাইক্ৰফোনটো অন কৰিব আৰু আপুনি কেনে ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰি ৰিজাল্ট পাইছে তাৰ ওপৰত টেষ্টিমনি আগবঢ়াব। ওয়েলকাম মেম। মঞ্জু বৰ্মন মেমো মাইক্ৰফোন অন কৰা নাই বাৰু। ইয়াৰ পিছত মই মাতিছো পৰেশ চুতীয়া ছাৰ। পৰেশ চুতীয়া ছাৰ ওয়েলকাম। আপুনি যদি ফ্ৰী আছে আপুনি টেষ্টিমনি আগবঢ়াওক প্ৰডাক্ট ব্যৱহাৰ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে। পৰেশ চুতীয়া ছাৰ। মেম এতিয়া মই ঘৰত নাই, কামৰ পৰা আহি আছো। ৰাস্তাত আছে? হয়। ঠিক আছে বাৰু, থেংক ইউ। মই তাৰ পিছত আছে বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ। বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ ওয়েলকাম। Thank you, ma'am. Welcome. হয় ছাৰ, প্ৰডাক্ট ব্যৱহাৰ কৰি কেনে ধৰণৰ ৰিজাল্ট পাইছে আপুনি টেষ্টিমনি আগবঢ়াব। ঠিক আছে, মেম। থেংক ইউ। মোৰ দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিছিলোঁ, এতিয়াও দুটাই ব্যৱহাৰ কৰি আছোঁ। মোৰ 94 চনতে মোৰ নাভি প্ৰব্লেম হৈছিলে প্ৰথমতে। নাভি প্ৰব্লেম হৈ গেষ্ট্ৰিক হ'ল, গেষ্ট্ৰিক হোৱাৰ পাছতে মোৰ গেষ্ট্ৰিক আলচাৰ হ'ল। কিন্তু গেষ্ট্ৰিক আলচাৰ হোৱাৰ বহু বছৰৰ পৰা মই ভুগি আছিলোঁ। গেষ্ট্ৰিক আলচাৰ হোৱাৰ পাছতে মোৰ যিটো ঘাঁ হৈছিলে পাকস্থলীত, অকল পাকস্থলীত নহয় পেটু ঘাঁ হৈছিলে। কিন্তু সেই ঘাঁহখিনি গেলি যোৱাৰ ধৰণে হৈছিলে, মুখৰ পৰা বেয়া গোন্ধ হৈছিলে। তাৰপাছতে গেষ্ট্ৰিক আলচাৰ হোৱাৰ পাছতে মোৰ মেলিনা হৈছিলে 2018 চনত, আৰু প্ৰথমবাৰ হৈছিলে। তাৰপিছতে 19 চনত এবাৰ হ'ল, আৰু 21 চনত এবাৰ হৈছিলে। কিন্তু মেডিকেল কৰি উপশম পাইছিলোঁ যদিও গাটো প্ৰায় দুৰ্বল হৈ গৈছিল মোৰ, আৰু সেইখিনি মোৰ গাঁৱলীয়া ঔষধ মই ব্যৱহাৰ কৰি উপশম পালোঁ বাৰু। তথাপিতো হোৱাৰ সম্ভাৱনা আছে বুলি মই ভাবি আছিলোঁ, কিন্তু নহ'ল। এতিয়া গেষ্ট্ৰিক আলচাৰত বেছি মই ভুগি থাকিবলৈ হৈছিলে। কিন্তু অক্টোবৰ মাহত মোৰ আপলাইন এজেণ্ট চাওক ঘন বৰুৱা ছাৰে তেখেতে ব্যৱহাৰ কৰি থকা সময়তে এটা টুথপেষ্ট লৈ আমাৰ ঘৰলৈ আহিছিলে, এটা বিশেষ এটা কামত। গতিকে তেখেতে আহি এই টুথপেষ্টটোৰ বিষয়ে মোক সম্পূৰ্ণভাৱে মোক বিতংকৈ কথাখিনি বুজাই কৈছিলে, আৰু ময়ো তেখেতৰ আগত মোৰ বেমাৰৰ কথাবিলাক অৱগত কৰিছিলোঁ। গতিকে তেখেতে যিটো টুথপেষ্ট লৈ আহিছিলে, সেই টুথপেষ্টটো মোৰ বেমাৰৰ কথাখিনি কোৱাৰ কাৰণে তেখেতে মোক থৈ গ'ল মানে টুথপেষ্টটো। তাৰপাছতে টুথপেষ্টটো থৈ যোৱাৰ দুদিনমান পাছতে মই জইন কৰিলোঁ। সেই টুথপেষ্টটো সম্পূৰ্ণভাৱে মই শেষ কৰিলোঁ। শেষ কৰাৰ পাছত যিখিনি গেছ আছিলে সেইখিনি অলপ উপশম পাইছিলোঁ, কিন্তু গেষ্ট্ৰিক আলচাৰটো সিমানখিনি ভাল পোৱা নাই। তাৰপাছত মই যিটো টুথপেষ্ট মই ঘন বৰুৱা ছাৰৰ পৰা ল'লোঁ, সেইটো শেষ হোৱাৰ পাছতে মই নিজে প্ৰডাক্ট ব্যৱহাৰ কৰি কি বুলি কয়, শ্বপিং কৰিলোঁ, স্পৰলিনা আৰু টুথপেষ্ট। এই দুটা ব্যৱহাৰ কৰি সম্পূৰ্ণভাৱে মোৰ গেষ্ট্ৰিকটো একেবাৰে নাইকিয়া হৈ গ'ল। সম্পূৰ্ণভাৱে মই উপশম পালোঁ। কিন্তু গেষ্ট্ৰিক আলচাৰটো নিউট্ৰিচিটিকেল মিক্সটো ল'ব লাগিছিলে, কিন্তু মোৰ পইচা অসুবিধা হোৱাৰ কাৰণে মই আনিব পৰা নাই। তথাপিতো মই যিখিনি গেষ্ট্ৰিক আলচাৰ বিষ হৈ আছিলে, পেটৰ বিষ, গেছ হোৱাৰ পাছতে খোচা বিন্ধা কৰি থাকে, সেইখিনি সম্পূৰ্ণভাৱে মোৰ নাইকিয়া হ'ল। কিন্তু পেটৰ বিষ যিখিনি হৈ থাকে গেষ্ট্ৰিক আলচাৰ হোৱাৰ পাছত, সেই বিষখিনিও একেবাৰে নোহোৱা হৈছে।
মই বিষৰ একেবাৰে অনুভৱ নকৰোঁ বুলি ক'ব পাৰি, কিন্তু আলচাৰ যিটো ঘাঁও হৈ গৈছিলে সেই ঘাঁওখিনি শুকোৱা নাই, কিন্তু সেইটো নিউট্ৰিচিটিকেল মিক্সটো ল'ব লাগিছিল, মই আনিব পৰা নাই এতিয়ালৈকে। তথাপিতো গেছৰ পৰা মই উপশম পাইছোঁ, সম্পূৰ্ণভাৱে ভাল পাইছোঁ, কিন্তু ঘাঁহখিনিহে শুকোৱা নাই এতিয়ালৈকে। আৰু মোৰ পৰা যিসকল ব্যক্তিয়ে লৈছে, কাৰোবাৰ খৰ খজুলি, কাৰোবাৰ গৰুহা ফটা, কাৰোবাৰ শহু, এইসকলেও সম্পূৰ্ণভাৱে উপশম পাইছে, মোক খবৰটো দিছে তেওঁলোকে। আৰু এজনে মোক শ্বপিং কৰিবৰ কাৰণে কৈছিলে, তেখেতৰ গাৰ বিষ হৈছিলে, কঁকালৰ বিষ, ভৰি বিষ, গতিকে তেখেতকো মই এতিয়া খবৰ খাতি লৈছোঁ। তেওঁলোকেও কৈছে উপশম পাইছোঁ, কিন্তু সম্পূৰ্ণভাৱে তেওঁ বস্তুখিনি এসপ্তাহ 10 দিনমান ব্যৱহাৰ কৰিছে, তথাপিতো আগতকৈ যিমানখিনি বিষ হৈ আছিলে, কিন্তু এতিয়া কমিছে বুলি কৈছে। হয়তো তেখেতৰ বা তেওঁলোকৰ যিমানখিনি বস্তুখিনি প্ৰডাক্টকেইটা ব্যৱহাৰ সম্পূৰ্ণ শেষ হ'ব, তেতিয়া হয়তো সম্পূৰ্ণভাৱে বেমাৰটো, গা বিষ, যিখিনি কঁকাল বিষ, ভৰি বিষ, সম্পূৰ্ণভাৱে উপশম পাব বুলি মই আশা কৰিছোঁ। আৰু কাৰোবাৰ গেষ্টিক হৈছে, তেওঁলোকে খবৰ দিছে উপশম পাইছোঁ বুলি। আৰু কাৰোবাৰ ভৰি ফটা হৈছে, ফাটিছিলে, তেওঁলোকেও মানে যিসকল ব্যৱহাৰ কৰিছে, তেওঁলোকে ভাল পাইছে বুলি খবৰটো দিছে। গতিকে আমাৰ এই এটমি প্ৰডাক্টবোৰ সম্পূৰ্ণ গেৰাণ্টি দিয়াৰ এটা দিব পাৰি বুলি ক'ব পাৰি। গতিকে আমাৰ এই এটমি যিখিনি প্লেটফৰ্ম আছে, যিসকলে লোৱা নাই, তেওঁলোককো আমি দিয়াৰ প্ৰস্তুতি চলাব লাগিব। গতিকে আমাৰ সমাজত যিসকলৰ ৰোগী আছে, সেইসকলে সকলোকে আমি আমাৰ নিজৰ লগতে তেওঁলোককো আমি সুস্থ শৰীৰ, সুস্থ জীৱন গঢ়ি তুলিবৰ কাৰণে আমি আশা কৰিম। গতিকে এইখিনিয়ে মোৰ টেষ্টমনি আগবঢ়ালোঁ। তাকে কৈ মোৰ মাইক্ৰফোনটো আমাৰ দীনানাথ মেমলৈ আগবঢ়ালোঁ। থেংক ইউ মেম। থেংক ইউ ছাৰ, আপুনি সুন্দৰভাৱে প্ৰডাক্ট টেষ্টিমনি আগবঢ়ালে। গতিকে আমি নজনাখিনিও জানিব পাৰো, কাৰণ এই কাৰণে আমাক মানে লাগে কি টেষ্টিমনি। আমি সকলোৱে একে প্ৰডাক্ট ব্যৱহাৰ নকৰো যিহেতু, এইকাৰণে আমাৰ সপ্তাহত আমি এনেকে মিটিং পাতিলে ইজনে সিজনৰ টেষ্টিমনিখিনি আমি পাব পাৰো। থেংক ইউ ছাৰ, আপোনাৰ সুন্দৰ মন্তব্য আগবঢ়ালে। টেষ্টিমনি আগবঢ়ালে লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ইয়াৰ পিছত ছাৰ আমাৰ আছে অৰূপ শইকীয়া ছাৰ, ৱেলকাম। আমাৰ অৰূপ শইকীয়া ছাৰেও বহুতখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছে, তেখেতো ৰিজাল্ট পাইছে। ৱেলকাম ছাৰ, অৰূপ শইকীয়া ছাৰ। অৰূপ শইকীয়া ছাৰ, ৱেলকাম। ৱেলকাম মেম। হয় ছাৰ, আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰিছে, গতিকে টেষ্টিমনি তাৰ ওপৰত আগবঢ়াওক, কেনেধৰণৰ ৰিজাল্ট পাইছে। আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। থেংক ইউ মেম। গুড ইভিনিং এভৰিৱান। সকলোলৈকে সন্ধিয়াৰ মিটিঙত উপস্থিত থকা ৱেলকাম জনাইছো আৰু সকলোকে নমস্কাৰ জনাইছো। আজি মিটিঙত উপস্থিত থকা সকলো লিডাৰকে আৰু পোনপ্ৰথমতে আজি মিটিঙৰ হোষ্ট মীনা মেমক বহুত বহুত ধন্যবাদ জনাইছো, আজি মোক দুই এষাৰ ক'বলৈ দিয়াৰ বাবে, সুবিধা দিয়াৰ বাবে। মোৰ পৰিচয়টো দি লৈছো, মোৰ নাম অৰূপ শইকীয়া, মই গোলাঘাটৰ পৰাই বিলং কৰোঁ আৰু মোৰ হাজবেণ্ড কেশৱ মেম আৰু উলেন হয়। আৰু আজি টেষ্টিমনিত মই দুই এষাৰ ক'বলৈ আগবাঢ়ি আহিছো। তাৰ যিখিনি মই অভিজ্ঞতা আছে তাৰ ফালৰ পৰা ক'বলৈ চেষ্টা কৰিম। আমি টেষ্টিমনি বুলি ক'বলৈ হ'লে তেনেকে বহুত ডাঙৰ প্ৰডাক্ট বিলাক ইউজ কৰা নাই যদিও সৰু সুৰাকে
ভালেমানকেইটাই প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ। খুবেই ভাল হয় অত্যন্ত। পোনপ্ৰথমতে টমীৰ মজিয়াত যেতিয়া মই আহিছিলোঁ, তেতিয়া টুথপেষ্ট আৰু স্পলিনা আৰম্ভ কৰি মই এই এটমী কাম আৰম্ভ কৰিছিলোঁ। আৰু মোৰ সমস্যাও আছিলে, পাইলছৰ সমস্যা আছিলে, দুৰ্বলতা আছিলোঁ মই অলপ। সেইখিনি মই এটমীৰ পৰাই ভাল পালোঁ। পাইলছৰ ৰোগত বহুত দিন ভুগিলোঁ। ডক্তৰৰ ওচৰত কোনো পৰামৰ্শ তেনেকে নাপালোঁ। কিন্তু এটমীৰ মজিয়াত আহি জৰিয়তে মই সেই সম্পূৰ্ণ পাইলছৰ পৰা ভাল পালোঁ। তাৰ উপৰিও মোৰ এটা দুৰ্বলতা আছিল, মোৰ মাথাটো অলপমান মূৰটো ঘূৰাই থাকে। এই দুৰ্বলতাটো মই স্পলিনা ব্যৱহাৰ কৰি এমাহ যেতিয়া ব্যৱহাৰ কৰিছিলোঁ, এমাহ ব্যৱহাৰ কৰাৰ পাছতে সম্পূৰ্ণ মই সুস্থ হ'লোঁ। আৰু মোৰ গেছৰো প্ৰব্লেম আছিল, খুব গেছ আছিল। গেছৰ কাৰণে মোৰ বুকুখন কেতিয়াবা মাজে মাজে জ্বলি যায়, যেনি তেনি খোচা বিন্ধা কৰি থাকে। সেইবিলাক ভোক লাগিলে মানে আনকি মই পানী অকণো খাব নোৱাৰোঁ। কিছুমান মানুহে কয় যে ভোক লাগিলে ঠাণ্ডা পানী খাব লাগে, ঠাণ্ডা পানী খাব লাগে। কিন্তু মোৰ এনেকুৱা সমস্যা আছিলে, অত্যন্ত যদি ভোক লাগে মোৰ ঠাণ্ডা পানীও মই গিলিব নোৱাৰোঁ, ঠাণ্ডা পানীও লাগি ধৰে ডিঙিত। তেনেকুৱা এটা সমস্যা আছিল। যেতিয়া অত্যন্ত ভোক লাগিব ঠাণ্ডা পানীও মোৰ নাযায়। কিন্তু সেইখিনি মোৰ গেছৰ কাৰণে আছিলে। কিন্তু সেই স্পলিনা যেতিয়া ব্যৱহাৰ কৰিলোঁ, সম্পূৰ্ণ গেছৰ প্ৰব্লেমৰ পৰা সুস্থ। ব্যৱহাৰ কৰি সম্পূৰ্ণ সুস্থ। আজি মই সকলো খাব পাৰোঁ। এই এটমীৰ পৰাই খাব পৰা হৈছোঁ, কোনো গেছৰ প্ৰব্লেম নাই। তাৰ উপৰিও মই হেল্থৰ উপৰিও বিউটি কেয়াৰটো কিছুমান ব্যৱহাৰ কৰিছোঁ। হেল্থ আৰু বিউটি কেয়াৰ দুয়োটাই ব্যৱহাৰ কৰিছোঁ। বিউটি প্ৰডাক্টো ভালেমানকেইটা ব্যৱহাৰ কৰিলোঁ। যিকেইটা ব্যৱহাৰ কৰিলোঁ সেইকেইটাও ভালেই হয়। কাৰণ আমাৰ যিটো বডি ক্লিনজাৰ, সেইটো আপোনাৰ আমাৰ শৰীৰৰ যিটো স্কিন, সেই স্কিনটো সম্পূৰ্ণৰূপে ভাল কৰি ৰাখে। আৰু কিছুমান স্কিনত লগোৱা ক্ৰীম, সেইখিনি ব্যৱহাৰ কৰিছোঁ। সকলো ভালেই, কোনো মানে আমাৰ ইয়াত চাইড এফেক্ট নাই। আৰু কোনো কেমিকেলযুক্ত নাই। সেইটো কাৰণে আমাৰ সকলোৱে ব্যৱহাৰ কৰিব পাৰে, কেমিকেল নথকাৰ বাবে। আৰু সেইখিনি ব্যৱহাৰ কৰি দুই এজনক লগত তেওঁলোকক দিছোঁ, তেওঁলোকো ভাল পাইছে। এতিয়া ব্যৱহাৰ কৰি আছে মাজে মাজে তেওঁলোকৰ। গতিকে সেইখিনি আমি যিমান পাৰোঁ আপুনি প্ৰডাক্টবিলাক পৰাপক্ষত মানুহৰ আগত ক'ব লাগে। কোৱাটো আমাৰ দায়িত্ব আৰু লোৱাটো তেওঁলোকৰ দায়িত্ব। সেই গতিকে আমি যিমান চিনাকি মানুহ আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিব লাগে। আৰু এইখিনি আমি পৰাপক্ষত তেওঁলোকক দিবলৈ চেষ্টা কৰিব লাগে। যিসকলে বুজি পায় তেওঁসকলে নিশ্চয় ল'ব, আৰু যিসকলে বুজি নাপায় তেওঁলোকে নলয়। গতিকে সেইটো কাৰণে আমি যিমান পাৰোঁ নিজে দিবলৈ চেষ্টা কৰিব লাগে। আৰু খুব এটা সুন্দৰ ৰিজাল্ট দিয়ে। যিকোনো আমাৰ প্ৰডাক্টবিলাক ব্যৱহাৰ কৰিলে সুন্দৰ ৰিজাল্ট দিয়ে। ঘপককে হয়তো লাইটৰ চুইচ টিপিলে জ্বলা গতে কামত নিদিয়ে, এলিভেটিকৰ দৰে। আমাৰ লাহে লাহে এটমিক প্ৰডাক্টবিলাকে যিটো ভাল কৰিব, সম্পূৰ্ণ ভাল কৰিব। এলোপেথিক যিখিনি আমাৰ ঔষধ বা আমাৰ সেইখিনি ডক্তৰৰ ঔষধ, এইখিনি খোৱাৰ লগে লগে আমাৰ কামত দিয়ে। কিন্তু তেনেদৰে ভাবিলে নহ'ব আমাৰ এটমিক প্ৰডাক্টবিলাক, যে আমি খোৱাৰ লগে লগে আমাক ভাল কৰিব। তেনেকুৱা নহয়, সময় লাগিব অকমান, কিন্তু আমাৰ বেমাৰটো সম্পূৰ্ণ ভাল। তেনেকে মই ভালেমানকেইটা ব্যৱহাৰ কৰিছোঁ। আৰু বহুত কেইজন আমাৰ এটমি আজিৰ মিটিংখনত ক'বলৈ আছে। গতিকে আৰু বেছি নকওঁ দীঘলীয়াকৈ মই ইমানেই কৈ দুই এষাৰ কৈ মই আজি চমু টেষ্টিমনি সামৰণি মাৰিলোঁ। আৰু পুনৰ আজি মিটিঙৰ হোষ্ট মীনানাথ মেমলৈ মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ। প্লিজ কণ্টিনিউ কৰক মেম। মীনা মেম আপুনি কণ্টিনিউ কৰক। হয় ছাৰ, থেংক ইউ। আপুনি সুন্দৰভাৱে প্ৰডাক্ট টেষ্টিমনি আগবঢ়ালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আছে
ইয়ঙীয়া মেমে নিজৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছে আৰু লগতে ফিল্ডতো প্ৰডাক্ট তেখেতে দিছে। গতিকে তেখেতে কেনেধৰণৰ ৰিজাল্ট পাইছে মই তেখেতক টেষ্টিমনি আগবঢ়াবলৈ মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। ৱেলকাম মেম। ইলেশ্বৰী দিহিঙীয়া মেম, ৱেলকাম। তিলেশ্বৰী দিহিঙীয়া মেম, ৱেলকাম। ৱেলকাম মেম, থেংক ইউ মেম। হয় মেম, আপুনি কেনেধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰি ৰিজাল্ট পাইছে তাৰ প্ৰডাক্ট ওপৰত আপুনি টেষ্টিমনি আগবঢ়াওক। আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। জনাইছো আপোনাক প্ৰশ্ন সোধাৰ কাৰণে। মই প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ, শেষ হৈছে, আকৌ এতিয়া কিনিব লাগে। আটাইকেইটা প্ৰডাক্টেই কৰিছিলোঁ, মানে এইটো হিম'হিম লৈছিলোঁ, সেইটো শেষ হৈছে। মৰিংগাটো খাই আছোঁ। তাৰপিছতে মিলথিক্সলটো শেষ হ'ল, সেইটো ল'ব লাগে। প্ৰায়ে মই খাই আছোঁ এতিয়া। লাস্কা অমেগা 3 খাই আছোঁ। কিন্তু সকলো খাই বুলিয়ে ক'ব লাগিব এতিয়া। বহুতখিনি আৰোগ্য লাভ কৰিছোঁ। লাহে লাহে মানে এবছৰমান একেৰাহে খাই আছোঁ কণ্টিনিউ, ইটোৰ পাছত সিটোকে। কিন্তু হয় মেম, এতিয়াহে আপোনাৰ প্ৰব্লেম কি আছিলে আপুনি অকমান আগবঢ়াব। মোৰ প্ৰব্লেম এই ভৰি আঁঠুৰ বিষ। প্ৰথমতে মই আজি এবছৰ হ'ল, বেছিয়ে হ'ল, 1.5 বছৰমান হ'ল। আঁঠুত পানী জমা হৈছিলে, খোজকাঢ়িবই নোৱাৰোঁ। পানী উলিয়াই বেজী দিলে, 3 মাহৰ কাৰণে দিলে। 3 মাহৰ পাছত আকৌ নতুনকৈ আকৌ বিষ হ'ল, আকৌ পানী উলিওৱা হ'ল, পানী উলিয়াই আকৌ বেজি ল'লোঁ। তাৰপিছতে আমি ইয়াৰ প্ৰডাক্টখিনি খাবলৈ ধৰিলোঁ। 3 মাহে শেষ হয় আৰু দৰৱো শেষ হয়, বেমাৰো হৈ যায়। এতিয়া মই মৰিংগা খাই আছোঁ। তাৰ আগত মই চিলাজিত 2টা খালোঁ। মৰিংগা খাই আছোঁ এতিয়া একেৰাহে। অমেগা 3 খাই আছোঁ। ভৰি-হাত জিনজিনাই, কঁকালৰ তলত একদম চিধা আগত টানি ধৰে, সেইটো আৰাম পাইছোঁ এতিয়া। আৰু ভৰিকেইটা খুব জ্বলা পোৰা, ভৰি কলা পৰি শেষ হ'ল। এতিয়া অকণমান কলাখিনি শেষ হৈছে, লাহে লাহে ভাল হৈছে। সম্পূৰ্ণ হোৱা নাই আৰু জ্বলা-পোৰাও অলপ আছে। মানে 20% ভাল পাইছে জ্বলা-পোৰাখিনি। মানে এই এটমি প্ৰডাক্টবিলাকে প্ৰায় অলপ ভাল পাইছোঁ। মই প্ৰায় কি কয় এইটো মেডিকেলৰ দৰৱ, এলোপেথিকৰ দৰৱ অলপ অলপ এৰি আছোঁ। মই ইনচুলিনটো এৰিব পৰা নাই, ড'জটো কমাই আছোঁ। ইনচুলিনটো দুদিনমান এৰি চালোঁ, 5-6 দিনমান। চুগাৰটো অকণমান বহাগতে পালোঁ, সেইকাৰণে আকৌ খাই আছোঁ, লৈ আছোঁ। এয়াই মোৰ টেষ্টিমনি ৰিপ'ৰ্ট। ইয়াকে জনালোঁ মেম। হয় হয়, ধন্যবাদ মেম। আপুনি হয় প্ৰডাক্ট ব্যৱহাৰ কৰি আছে, গতিকে ৰিজাল্টো পাই আছে। কাৰণ আমাৰ বেমাৰ হওঁতে অতি সোনকাল হয় আৰু কমিবলৈ হ'লে অকণমান সময় লয়। লাগে গতিকে আপুনি কন্টিনিউ কৰি চাওক। আমাৰো আপুনি সুন্দৰ টেষ্টিমনি দিব পাৰিব, লগতে আপুনি সুস্থ শৰীৰ এটা পাব বুলি আশা ৰাখিলোঁ। ভগৱানে আপোনাক অতি সোনকাল আৰোগ্য কৰক। ধন্যবাদ মেম। হয়, ইয়াৰ পিছত মই মাতিছোঁ আমাৰ আলালুদ্দিন ছাৰ উপস্থিত আছে। মই তেখেতলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলোঁ টেষ্টিমনি আগবঢ়াবলৈ। ৱেলকাম ছাৰ। আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে তাৰ ওপৰত ছাৰ মেম টেষ্টিমনি আগবঢ়াওক। মেম মেম মই আজি অলপ ব্যস্ত আছোঁ। আপুনি বেলেগ এজনক দিয়ক। হয়, আপুনি ঠিক আছে, থেংক ইউ। হয় 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 ছাৰ। মই ইয়াত আছে আমাৰ বিষ্ণু বৰ্মন ছাৰ, আপুনি ফ্ৰী আছেনে? হয়, আৰু যদি আপোনালোকে নতুন নতুন টেষ্টিমনি আছে, তেতিয়াহ'লে মই বাৰু হেৰি নকৰোঁ, আপোনালোকক নাম ধৰি নামাতো। আমাৰ সময় আৰু আছে, আৰু 20 মিনিট সময় আছে। গতিকে আপোনালোকে হেণ্ড ৰাইজ কৰি আগবাঢ়ি আহক, কাৰণ আমাক সকলোকে নতুন নতুন প্ৰডাক্টৰ ৰিজাল্ট লাগে। কোনে কেনেধৰণৰ ৰিজাল্ট পাইছে আপোনালোকে তাৰ ওপৰত টেষ্টিমনি আগবঢ়াওক। ৱেলকাম, ৱেলকাম এভৰিৱান। হয়, ৱেলকাম এভৰিৱান।
আপোনালোকে কেনে ধৰণৰ ৰিজাল্ট পাইছে তাৰ ওপৰত আপোনালোকে টেষ্টিমনি আগবঢ়াবলৈ হেণ্ড ৰাইজ কৰক। আৰু যদি নাই কোনোবা লৈ যাব পাৰে, মই এইকাৰণে হেণ্ড ৰাইজ কৰিব দিছিলোঁ। আৰু আপোনাৰ হেণ্ড ৰাইজ নকৰিলে মই বাৰু হয়, চিপু বৰা মেম। হয়, ৱেলকাম। হয় হয় মেম, থেংক ইউ। আপুনি টেষ্টিমনি আগবঢ়াব, ৱেলকাম। হয় হয়, থেংক ইউ। আমাৰ এটমি প্লেটফৰ্মত জড়িত থকা সকলো সদস্যলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰথমৰ পৰা শেষলৈকে থকাৰ কাৰণে। হয়, মই প্ৰথমতে মোবাইলতে মানে এটা এড পাইছিলোঁ, সেই এডটোৰ জৰিয়তে মই জড়িত হৈছিলোঁ এটমি প্লেটফৰ্মত। আৰু মই যিগৰাকীৰ লগত জড়িত হৈছিলোঁ তেওঁ বৰ্তমান নাই। তেওঁ প্ৰডাক্ট এটা ব্যৱহাৰ কৰি তেওঁ আঁতৰি গ'ল। হ'লেও মই তেওঁলৈ আশা নকৰি মই এটমি প্লেটফৰ্মখন ভাল পোৱাৰ কাৰণে মই আজিলৈকে জড়িত হৈ আছোঁ। প্ৰথমতে মই এমাহ নহওঁতে জড়িত হোৱা এমাহ নহওঁতে মই প্ৰথমতে এটমি টুথপেষ্ট আৰু এটমি ক্ৰীম এটা ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমতে চাইছিলোঁ মানে কেনেকুৱা হয়, কিন্তু প্ৰকৃততে ক'বলৈ গ'লে মই টুথপেষ্টটো অকল দাঁত ব্ৰাছ কৰিবৰ কাৰণে বুলিহে ভাবিছিলোঁ, কিন্তু তাৰ গুণাগুণ বহুত। মোৰ অলপ গেছৰ প্ৰব্লেম আছিলে। এটমি টুথপেষ্টটো খোৱাৰ পাছত মোৰ গেছৰ সমস্যাটো একেবাৰে নাইকিয়া হৈ গৈছে। আৰু মই মানে নিজেও অলপ চাইছিলোঁ, মোৰ বহুত মূৰ বিষ আছিলে। সেই মূৰ বিষত তেনেকৈ লগালে মানে ভাল হ'ব নেকি বুলি মই নিজে অলপ চেষ্টা কৰিছিলোঁ, লগাইছিলোঁ, অলপকৈ লগাই চাইছিলোঁ। মই লগাই বহুত সুফল পাইছোঁ। মোৰ বাহিৰত গ'লে মোৰ ঘূৰি আহি মানে মই ঘৰ নাপাওঁহি, মোৰ আধা ৰাস্তাতে মূৰ বিষটো লাগিয়ে আহে। মূৰ বিষটো হয়, এনেকুৱা মূৰ বিষ হয় মানে মই মূৰটো দাঙিব নোৱাৰোঁ। মানে মোৰ টেবলেট নাখালে মই সেই মূৰ বিষটো ভাল নাপাওঁ। এতিয়া মই এটমি টুথপেষ্ট ব্যৱহাৰ কৰি মই আজি পৰ্যন্ত মেডিকেলৰ টেবলেট খোৱা নাই এতিয়ালৈকে। এটমি টুথপেষ্টটো ব্যৱহাৰ কৰি মই সুফল পাইছোঁ। আৰু মই বহুতখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ, কিন্তু মোৰ যিজন ককা আছিলে, ককাৰ মানে হাৰ্টৰ প্ৰব্লেম আছিলে। তেওঁ হাৰ্টৰ প্ৰব্লেমৰ কাৰণে হিম'হিম অৰ্ডাৰ কৰি দিছিলোঁ। ককাই 10 দিনতে মানে তেওঁ অলপ মানে যিটো বুকুৰ বিষ আছিলে, তেওঁ মানে হাৰ্টৰ প্ৰব্লেমটো হওঁতে বুকুৰ বিষ হৈ যায়, সেই বুকুৰ বিষটো মানে ভাল পাইছিলে লাহে লাহে। কিন্তু এটা দুখৰ বিষয় যে তেওঁ সেই হিম'হিমটো সম্পূৰ্ণ কৰিব নাপালেই। মানে আমাৰ ঘৰত আনি পিনে তেওঁক ব্যৱহাৰ কৰাইছিলোঁ প্ৰডাক্টটো। আৰু তেওঁ যেতিয়া ঘৰলৈ গুচি গ'ল, সেই প্ৰডাক্টটো মানে পাহৰি থাকে, অকণমান বয়সো হ'ল যে, পাহৰি থকাৰ ক্ষেত্ৰত খাবলৈ পাহৰে, থাকি গ'ল প্ৰডাক্টটো। সেইটো কাৰণে তেনেকৈ থাকি গ'ল মানে প্ৰডাক্টটো। সম্পূৰ্ণ খোৱা হ'লে তেওঁ আৰু চাগে সুস্থ হ'লহেঁতেন। তেনেকুৱা তেওঁৰ লগত লাগি থাকিবও পৰা নহ'ল, তেওঁ ঘৰলৈ গুচি গ'ল। মই যিকেইদিনা মানে আমাৰ ঘৰত আনি লৈছোঁ, সেইকেইদিনা তেওঁক ধুনীয়াকৈ খুৱাইছিলোঁ, আৰামো পাইছিলে তেনেকুৱা। আৰু ক্ৰীমৰ কথা কৈছোঁ, ব্ৰাইটিং ক্ৰীমটো বহুত মানে ভাল ক্ৰীম হয়। মই যিমানখিনি ব্যৱহাৰ কৰিছোঁ বেলেগ কোম্পানীৰ ক্ৰীম, মানে এটমি ক্ৰীমটোৰ নিচিনা মই পোৱা নাই। বহুত ভাল লাগে ব্যৱহাৰ কৰি। আৰু মুখখন যেতিয়া ব্যৱহাৰ কৰোঁ নহয়, মুখত মানে এটা উজ্জ্বল মানে জিলিকি উঠে। আৰু কোনো আঠা নিচিনা নালাগে, এইটো ভাল লাগে ইউজ কৰি। আৰু এটা মই ছোৱালীৰ কাৰণে হয় মেম, আপোনাৰ আৱাজটো নাই অহা। ৱেলকাম মেম। আপোনাৰ আৱাজটো নাই অহা, অকণমান ইফাল সিফাল কৰি দিব। মেম, আপুনি মোৰ মাতটো শুনি আছেনে? আপোনাৰ আৱাজটো নাই অহা বাৰু। আপুনি অকণমান ইফাল সিফাল কৰি দিয়কচোন। হেল্ল'।
চিপি মেম হেল্ল'। মেমৰ চাগে নেটৱৰ্ক প্ৰব্লেম হয়। হয় মেম, আপুনি ঠিক আছে বাৰু, আপুনি যিকেইটা ব্যৱহাৰ কৰিছিলে সেইখিনিৰ পৰা ৰিজাল্ট পাইছে, কিন্তু হয় দুৰ্ভাগ্যবশতঃ হয়তো আপুনি বাকীখিনি কণ্টিনিউ কৰিব নোৱাৰিলে। দিয়ক, যি আছে আৰু কপালত সেইখিনিতো আমি হেৰি কৰিব নোৱাৰো ন, আৰু বান্ধি ৰাখিব নোৱাৰে, কিন্তু আপোনাৰ যিখিনি আপুনি চেষ্টা কৰিছিলে সেইখিনি আপুনি ৰিজাল্ট পাইছে, তাত আপোনাৰ এটা শান্তি পাইছে। থেংক ইউ মেম। হয়, পিছলৈ আপুনি কৰি যাওক। আপুনি যেনে ধৰণৰ, ময়ো সেনেকৈ মোৰ আপলাইন জইন দি পেলাই 5 দিন পিছৰ পৰা হেৰাই গ'ল, গতিকে মই আজি চাকচেছ বুলি ক'ব নোৱাৰো, কিন্তু কাম কৰি আছো আৰু ভৱিষ্যতত কৰি যাম। আপুনিও কৰি যাওক। ধন্যবাদ মেম। ইয়াৰ পিছত আছে জুনু নাথ মেম, ৱেলকাম। আপুনিও প্ৰডাক্ট ব্যৱহাৰ কৰিছে আৰু আনো কৰিছে, গতিকে আপোনালৈ মই মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। আপুনি প্ৰডাক্ট টেষ্টিমনি আগবঢ়াওক। ৱেলকাম মেম। থেংক ইউ মেম। আজি সন্ধিয়াৰ এটমি ৰঙীন মঞ্চৰ আটাই নপুৰণি সদস্যক আটাইকলৈ মই অভিনন্দন জ্ঞাপন কৰিছো, আৰু মোৰ আটাইৰে গুৰু কেশৱ দত্ত মেমলৈ মই সশ্ৰদ্ধা প্ৰণাম জনাইছো। মই টেষ্টিমনি হিচাপে দিবলৈ ওলাইছো। মই বেছি ব্যৱহাৰ কৰা নাই যদিও 4-5টা প্ৰডাক্ট ব্যৱহাৰ কৰিছো। মই প্ৰথমতে মোৰ ভাগৰুৱা যিটো আছিলে, সেই কথাটো মঞ্জু বৰ্মন মেমে মোক মোৰ কথাটো গম পাই মোক মোবাইলত লিংক দিছিলে। সেই লিংক মতে মই মিটিঙত সোমালো। মিটিঙত সোমাই মই কথাটো জানি, তাৰপিছত মই টুথপেষ্ট আৰু স্পাৰুলিনা অৰ্ডাৰ কৰিলো। মোৰ এইকাৰণে মই অৰ্ডাৰ কৰিলো, মোৰ তাৰমানে বুকুৰ ধপধপনি আছিলে, গোটেই গাৰ বিষ আছিলে। সেইকাৰণে মই প্ৰডাক্টটো অৰ্ডাৰ কৰিলো। প্ৰডাক্টটো খাই মই প্ৰায় 10-12 দিন মান খোৱাৰ পিছতে মই এনেকুৱা ৰিজাল্ট পাইছো স্পাৰুলিনা খাই। মোৰ যিটো বুকুৰ ধপধপনি, যিটোৰ বিষ, সেই বিষটো নাইকিয়া হোৱা অনুভৱ কৰিলো। কাৰণ মই যেতিয়া জইন কৰিছিলো, তেতিয়া বাৰিষাৰ সময় আছিলে। তেতিয়া বাৰিষা মই পথাৰত গৈছিলো। আগতে পথাৰত গলে মোৰ কি হয়, হাত ভৰি একদম লৰিব নোৱাৰা হওঁ, ভাগৰ লাগে, বহুত ভাগৰ লাগে। কিন্তু এইবাৰ সেইটো হোৱা নাই। স্পাৰুলিনা খাই মই যেতিয়া পথাৰত গৈছো, মোৰ কোনো ভাগৰ লগা নাই, কোনো গাৰ বিষ নাই। আৰু টুথপেষ্ট খাইও মই বহুত ধৰণে ভাল পাইছো। টুথপেষ্ট নকলেও কিটো বেমাৰত কিটো লগাব লাগে, টুথপেষ্ট মই চব এনি প্ৰব্লেম, তাৰমানে টুথপেষ্টটো সকলোতে মই লগাই চাইছো, ব্যৱহাৰ কৰি চাইছো, মই সকলোতে ভাল ৰিজাল্টে পাইছো। টুথপেষ্ট খুৱাই মই পাইলছ ভাল কৰিছো। যিটো নেকি সৰু কেঁচুৱাৰ কফ জমা হৈছিলে, সেই কফটো এচামুচ পানী খুৱাই দিয়াৰ পিছতে কফটো ভাঙি গৈছে, আৰু পাছত 5 মিনিটৰ মূৰে মূৰে 2-3বাৰ খুৱাই দিছিলো। এই কেঁচুৱাটো তাৰমানে নাৰ্ছিং হোমত ভৰ্তি কৰাব দিছিলে। ভৰ্তি কৰাব লগা নহ'ল, মই টুথপেষ্টেদি ভাল কৰিলো, ভাল হৈ গ'ল। তাৰে পিছত মই চিলাজিৎ খাইছো। চিলাজিৎ খাই মই এনেকুৱা পাইছো যে দেহাত কিবা এটা বেলেগ শক্তি এটা আহে। মোৰ কাম বহুত ঘৰুৱা কাম বহুত কৰিব লাগে, তথাপিও মই চিলাজিৎ খাই যিটো পাইছো, তাৰমানে আচৰিত ধৰণে পাইছো। আগতে মই ডাক্তৰৰ পৰা কেলচিয়াম খাইছিলো, কিবা ভিটামিন খাবলৈ কয়, সেইবিলাকো খাইছিলো, কিন্তু কোনো উপশম পোৱা নাছিলো। এতিয়া মই চিলাজিৎ খাইছো, চিলাজিৎ খাই ভালে পাইছো। আৰু এজনৰ মই দিছিলো, এজমা আছিলে। এজমাত মানুহজনৰ 15 বছৰ 16 বছৰত ভুগি আছিলে। তেতিয়া প্ৰথমতে মই মানুহজনক কি কৰিলো, স্পাৰুলিনা 7টা টেবলেট মোৰ ভাগৰ পৰা আৰু টুথপেষ্ট এটা দিলো। দিয়াৰ পিছত মানুহটো তাৰমানে সেই 7টা টেবলেট খোৱাৰ পিছত মানুহটো অলপমান আৰাম পালে। আৰাম পোৱাত মোক ক'লে, উন্নত ধৰণৰ আৰু কিবা আছে নেকি বেলেগ? তেতিয়া মই মিটিঙত সুধি মই আলাস্কা ওমেগা
মানুহজনক অৰ্ডাৰ কৰি দিলোঁ, স্পেৰুলিনা দিলোঁ, টুথপেষ্ট দিলোঁ। দিয়াৰ পিছত প্ৰায় 25 দিনমান পিছত তাৰমানে মানুহটো লাহে 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 সুস্থ হৈ আহিছে। এতিয়া 2 মাহ পাৰ হ'ল, খোৱা 2 মাহ পাৰ হ'ল, আৰু কেইটামান আছে বোলে। কিন্তু মানুহটো এতিয়া যিটো আগতে ঠাণ্ডা, যি ইমান ঠাণ্ডাৰ দিনত তাৰমানে মানুহজনে ওলাব নোৱাৰে, দিনে হওক ৰাতি হওক ঘৰৰ ভিতৰৰ পৰা নোলায়। কাপোৰ কানি উৰি বাহিৰ ভিতৰতে জুই পুৱাই তেনেকে থাকিব লাগে, তাৰমানে ভয় লাগে। কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই। মানুহজনে কৈছে যে এইবাৰ মই বাহিৰত ওলাব পাৰিছো, খোজ কাঢ়িব পাৰিছো, ভাত খাব পাৰিছো, ভাল পাম বুলি মোৰ এটা মনত ভাৱ এটা, মোৰ ভাল হ'ম আৰু এটা ফাইল খাম বুলি পেলাই কৈছে। মই তেতিয়া কৈছো আপুনি 3টা খাওক, আপোনাৰ ভাল হৈ যাব পাৰে। মই সেইটো গেৰাণ্টি লৈ দিয়া নাছিলো, কিন্তু মিটিঙত কোৱা কাৰণে ময়ো মানুহজনক দিছিলো, কিন্তু সেইমতে কাম হ'ল। মানুহজনে খুব আৰাম পাইছে। এনেকে বহুতটা হেৰিকে মই দিলো, টুথপেষ্ট দিলো, আৰু যিখিনি মই ব্যৱহাৰ কৰিছো এইখিনিয়ে। মই মৰিংগা, স্পেৰুলিনা আৰু চিলাজিতেই ব্যৱহাৰ কৰিছো, আৰু হাজবেণ্ডক মই মৰিংগা দিছিলো। মৰিংগা দিয়াত প্ৰেচাৰটো ঠিকে আছিলে, কিন্তু চিলাজিত খোৱাৰ পিছত কি হ'ল, চুগাৰটো অলপ বাঢ়ি গ'ল। বাঢ়ি যোৱাত মই মিটিঙত ক'লো, মিটিঙত কোৱাত চিলাজিত বন্ধ কৰি দিলো। এতিয়া বৰ্তমান আছে বাৰু, ওচৰত নাই যদিও দূৰত থাকে মানুহজন। এতিয়া মই সেই বিষয়ে শুনা নাই, বা অমুকটো হৈছে তমুকটো হৈছে বুলি মই কথাটো জানা নাই। আৰু য'ত থাকে তাতেও 4-5 পেকেট মান টুথপেষ্ট দিলে মানুহক, সিহঁতো আৰাম পোৱা বুলি কৈছে। এতিয়া তালৈকে মই যাব পৰা নাই বা মানুহখিনিক লগ কৰিব পৰা নাই, কিন্তু এতিয়া আৰু বিচাৰি আছে, সিহঁতক লাগে। যিখিনি দিছে সেইখিনিত আৰাম পাইছে। মোৰ ক'বলগীয়া এইখিনিয়ে, বিশেষ আৰু মই নকওঁ। মোৰ মাইক্ৰফোনটো মই মীনা নাথ মেমলৈ হেণ্ড অভাৰ কৰিলোঁ। থেংক ইউ মেম। হয় মেম, আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰি কেনেধৰণৰ ৰিজাল্ট পাইছে তাৰ কাৰণে আপুনি টেষ্টিমনি আগবঢ়ালে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো, আৰু লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আছো। ইয়াৰ পিছত আছে আমাৰ কি বুলি ক'ম আৰু, আমাৰ একেবাৰে পুৰা 100% কোম্পানীৰ ওপৰত মানে গেৰাণ্টি দিব পৰা লিডাৰ আমাৰ ইয়াত উপস্থিত আছে, যি নেকি আমি অকমান ক'ব ভয় কৰো, কিন্তু সেইখিনি আমাৰ সুন্দৰভাৱে কোম্পানীতকৈ ওপৰত গেৰাণ্টি দি পেলাই প্ৰডাক্ট ব্যৱহাৰ কৰাইছে। সেইজন হৈছে আমাৰ মাজত উপস্থিত আছে এজেণ্ট মুজাফৰ আলী ছাৰ। মই তেখেতলৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। তেখেতে সুন্দৰ সুন্দৰ ৰিজাল্ট পাইছে, গতিকে ছাৰ আপুনিও টেষ্টিমনি আগবঢ়াওক। ৱেলকাম। মেম মই হয় মেম। এই নমিতাই কিবা সুধিব হেল্ল'। বিচাৰিছে, আপুনি সুধিবচোন। কেশৱ মেম মোক সুধিব হয় বিচাৰিছে। হয়। আমাৰ আগফালেকে আজি প্ৰশ্ন উত্তৰ শিতানটো নাই, তথাপিতো মই লাষ্টত হেৰি কৰিম, মুজাফৰ আলী ছাৰৰ এইটো লৈ লওঁ। ৱেলকাম ছাৰ। Welcome, ma'am. Thank you. Thank you, everyone. Ma'am, মোৰ মাত শুনা পাইছেনে? হয় হয়। Thank you, ma'am. জয় জয়তে মই এটমে ৰঙীন মঞ্চত উপস্থিত নপুৰণি সকলো সদস্যক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু নমস্কাৰ জনাইছো। আৰু মোৰ পৰিচয়টো দিছো, মোৰ নাম মুজাফৰ আলী, মই বাক্সা তামোলপুৰৰ পৰা বিলংছ কৰো, আৰু মোৰ আপলাইন কেশৱ দত্ত মেম। হয়, মীনা মেম, হয় ছাৰ। মই কিহৰ ওপৰত কম কওকচোন? হয় ছাৰ, আপুনি প্ৰডাক্ট দিছে, কেনেধৰণৰ প্ৰডাক্ট দি আপুনি ৰিজাল্ট পাইছে, গতিকে আপুনি ইমান ধুনীয়াকৈ 100% গেৰাণ্টি দি পেলাই প্ৰডাক্ট দি কি বেমাৰত ৰিজাল্ট পাইছে সেইটো আপুনি আগবঢ়াওক। আমিও চাকচেছ হ'ব পাৰিম। আমাৰ ইয়াত নতুন পুৰণা সকলো লিডাৰ আছে, তেখেতসকলেও জানিব পাৰিব। আপুনি সুস্থ কৰা পেচেণ্টৰ ওপৰত আপুনি ছাৰ টেষ্টিমনি আগবঢ়াওক। হয়, নিশ্চয়। মই নিজৰ বিষয়ে নকওঁ, আনৰ বিষয়ে ক'ম। প্ৰথমতে মই এজন পেৰালাইচিছ হোৱা পেচেণ্ট এজনক মই প্ৰডাক্ট দিছিলোঁ,
আৰু পেৰালাইচিছ হোৱা মানুহজনক মই দিয়াৰ ভিতৰত মই 5টা প্ৰডাক্ট একেবাৰে দিছিলোঁ। 1 নম্বৰত দিছিলোঁ হিমোহিম, 2 নম্বৰত দিছিলোঁ ওমেগা 3, 3 নম্বৰত দিছিলোঁ মিল্ক থিষ্টল, 4 নম্বৰত দিছিলোঁ নিউট্ৰিচিটিকেল মিক্স আৰু 5 নম্বৰত দিছিলোঁ 100% পিউৰ স্পলিনাৰ। এই 5টা প্ৰডাক্ট মই 2টা ড'জ ইউজ কৰাইছোঁ। মই তেখেতক কৈছিলোঁ যে 3টা ড'জ ইউজ কৰিলে আপুনি কমপ্লিটলি ভাল হৈ যাব, কিন্তু তেখেতে মাত্ৰ 2টা ড'জ ইউজ কৰিলে আৰু বাকী এটা ড'জ ইউজ কৰা নাই। কিন্তু মানুহজন আগত বিচনাত আছিলে, তো বিচনাৰ পৰা বৰ্তমান তেখেতে গৰুৰে হাল মাৰিব পাৰে, সকলো কাম বন সকলো কৰিব পাৰে, কিন্তু এটা হাত আৰু এটা ভৰি কমপ্লিটলি ভাল হোৱা নাই। অলপ লেংৰাই লেংৰাই খোজকাঢ়ে আৰু এটা হাতত বল অলপ কম পায়। সো ভৰিখন আৰু সো হাতখন কমপ্লিটলি ডেমেজ হৈ আছিল, কিন্তু 90% ভাল পাইছে, কিন্তু 10% ভাল পোৱা নাই। ভাল নোপোৱাৰ কাৰণটো হ'ল তেখেতক মই কৈছিলোঁ 3 ড'জ খাব লাগিব, তেখেতে 2 ড'জ খাইছিলে, বাকী 1 ড'জ খোৱা নাই। হয়তো চাগে এই 1 ড'জ খালে তেখেতে কমপ্লিটলি ভাল হ'লহেঁতেন, নোখোৱাৰ বাবে তেখেতৰ পইচাৰ কমিৰ বাবে খাব পৰা নাই, যিহেতু খেতিয়ক মানুহ, পইচাও বহুত গৈছে। আৰু এইটো মই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মই সকলো এটমিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানুহজন যিহেতু বিছনাত আছিল, সেই বিছনাৰ পৰা আজি কাম কৰিব পৰা হৈছে। তাৰপিছত মই পাইলছৰ কাৰণে, যিটো আমি কেঁচুমুৰীয়া বুলি কওঁ অসমীয়াত, কেঁচুমুৰীয়াৰ কাৰণে মই কমেও 20 জনক দিলোঁ আৰু সকলোকে মই 100% পিউৰ স্পলিনাৰ আৰু টুথপেষ্ট, আৰু কেইবাজনকো মই 4-5 জনকো মই নিউট্ৰিচিটিকেল মিক্স দিছোঁ। তো এই 20 জনৰ ভিতৰত মই 2 জন মানুহৰ মাত্ৰ ৰিজাল্ট পোৱা নাই, বাকী 18 জনৰ ৰিজাল্ট মই কমপ্লিটলি পাইছোঁ, আৰু 18 জন গোটেই ভাল হৈছে, কমপ্লিটলি ভাল পাইছে, কিন্তু 2 জন মানুহৰ মই ৰিজাল্ট পোৱা নাই। কাৰণ সেই 2 জন মানুহ, এজন আছিলে আপোনাৰ ৰঙিয়া কেন্দ্ৰকোনাৰ হয়, তেখেতে এবাৰ খোৱাৰ পিছত আৰু তেখেতে ফোনো নামাৰিলে, আৰু তেখেতৰ ফোন নম্বৰটো মই হৰাই পেলাইছোঁ আৰু তেখেতৰ লগত যোগাযোগ হোৱা নাই। আৰু এটা আছিল বৰপেটাৰ, সেই বৰপেটাৰ মানুহজনেও এবাৰে লৈছিলে, বাকী আৰু তেখেতৰ লগত যোগাযোগ হোৱা নাই, কাৰণ আমাৰ ইয়াতে তেখেতৰ বাইদেউ বিয়া দিছে, সেই বাইদেউজনীয়ে তাৰমানে লৈ পেলাই দিছিলে, বাইদেউজনীয়েও তাৰমানে ভালদৰে নকয়, ইয়াৰ কাৰণে ৰিজাল্টটো পোৱা নাই। বাকী 18 জনৰ ৰিজাল্ট 100% ছাকচেছফুল হৈছোঁ। ইয়াৰ কাৰণে মই ডাঠি মাৰি ক'ব পাৰোঁ যে পাইলছৰ কাৰণে 100% গেৰেণ্টি আছে। বাকী দাঁতৰ কাৰণে সকলোৱে জানে যে দাঁতৰ কাৰণে যিসকলে ইউজ কৰিছে চবেই জানে যে দাঁতৰ কাৰণে 100% গেৰেণ্টি আছে। ইয়াৰ কাৰণে মই বৰ্তমান প্ৰতি সপ্তাহতে 5টাকৈ টুথপেষ্ট, 200 গ্ৰামৰ 5টাকৈ টুথপেষ্ট প্ৰতি সপ্তাহতে মই অৰ্ডাৰ কৰোঁ, আৰু মোৰ এসপ্তাহ নাযায়, তাৰ আগতে শেষ হৈ যায়, যাৰ বাবে মই অলপ আগবাঢ়িব পাৰিছোঁ। হয়, মই টিম বনাব পৰা নাই, কিন্তু মই প্ৰডাক্টেদি মই বহুত প্ৰডাক্ট ক্ৰয় কৰিছোঁ, আৰু যিবিলাক প্ৰডাক্ট ক্ৰয় কৰিছোঁ চব প্ৰডাক্টে মোৰ কামত দিছে, চব প্ৰডাক্টে 100% গেৰেণ্টি পাইছোঁ আৰু 100% ফলাফলমুখী হৈছোঁ। ইয়াৰ মাজত 2জন থাইৰয়ডৰ বেমাৰী 2জনক দিছিলোঁ মই, আৰু সেই থাইৰয়ডৰ বেমাৰী 2জনক তেখেতক থাইৰয়ডৰ কাৰণে মই 100% থাইৰয়ডৰ কাৰণে মই মিল্ক থিষ্টল আৰু ওমেগা 3 দিছিলোঁ, এই দুটাই দিছিলোঁ, আৰু এই দুটাতেই ভাল পাইছে। 2জনক দিছিলোঁ আৰু 2জনেই ভাল পাইছে, বেলেগ অইন কোনো প্ৰডাক্ট দিব লগা হোৱা নাই। এনে আপোনাৰ 100% টুথপেষ্টটো দিছোঁ, মই তেওঁলোকক টুথপেষ্টটো দিছোঁ বোলে, এই টুথপেষ্টটো আপোনালোকে ঘৰত ইউজ কৰি চাব, সকলোৱে ইউজ কৰিব, আপোনালোকৰ সকলোৰে দাঁত ভালে থাকিব। তো টুথপেষ্টবিলাক সিহঁতে লৈ আছে। বাকী এনেকুৱা বহুতো প্ৰডাক্ট দিছোঁ, আৰু নিজৰ যিহেতু মই প্ৰথমত নিজে যিখিনি ইউজ কৰিছিলোঁ, মই নিজে ইউজ কৰি যিখিনি ভাল পাইছোঁ,
আৰু যাৰ কাৰণে মই সকলোকে গেৰাণ্টি দিব পৰা হৈছোঁ। আৰু যাৰ কাৰণে মই মোৰ এটা বেমাৰীক মই এনেকৈ দিছিলোঁ যে যদি আপোনাৰ যদি তেনেকুৱা বিশ্বাস নহয়, আপুনি দলিল লৈ আহিব, মই দলিলত লিখি দিম। যদি মই আপোনাৰ বেমাৰ ভাল নহয়, মই পইচা ঘূৰাই দিব নোৱাৰিলে মোৰ গাড়ী 2খন আছে, আপোনাৰ যিখন ইচ্ছা সেইখন লৈ যাব। মই ট্ৰেক্টৰৰ নাম্বাৰ প্লেট লিখি দিছিলোঁ, বাইকৰো নাম্বাৰ প্লেট লিখি দিছিলোঁ মই। তো তেখেতে ভাল পোৱাৰ পিছত তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেখেতে অলৰেডি জইনিং কৰিছে, কিন্তু সময় নাপায়। আপোনালোকে চাইছে চাগে যে মাজে সময়ে প্ৰডাক্ট লৈ থাকে, কেশৱ দাস বুলি নাম আহে। কেতিয়াবা মই লিখনিত পঠাই দিওঁ, লিখি দিওঁ যে কেশৱ দাস ছাৰে এনেকুৱা প্ৰডাক্ট লৈছে বুলি। তেখেতে জইনিং কৰিছে, কিন্তু তেখেতে হয়তো টিম বনোৱা নাই বা মিটিঙত আহিব নোৱাৰে, তেখেতে বিজনেছ কৰে। তেখেতৰ খুব বিশ্বাস হৈছে, তাৰ কাৰণে বডি ক্লিনজাৰ, টুথপেষ্ট এইবিলাক সদায় লৈ থাকে। তাৰপিছত মই ঘৰৰ কাৰণে মেমে মোৰ ছোৱালীজনীৰ মূৰত চুলি নাছিলে, তো তাৰ কাৰণে মেমে কৈছিলে 4টা প্ৰডাক্ট একেলগে ইউজ কৰিব লাগে। আৰু সেই 4টা প্ৰডাক্ট মই একেলগে ইউজ কৰিছোঁ। হয়তো মোৰ নামবিলাক মোৰ মনত নাথাকে, শ্বেম্পুবিলাকৰ নাম মনত নাথাকে। মুঠতে 4টা শ্বেম্পু মই ইউজ কৰাইছিলোঁ। তাৰপিছত আৰু বৰ্তমান এটা শ্বেম্পু ইউজ কৰি আছে, যিটো আপোনাৰ হাৰ্বেল হেয়াৰ শ্বেম্পু বুলি লিখা আছে, সেইটো বৰ্তমান ইউজ কৰি আছে। বাকী যিবিলাক চাংমোডাং হেয়াৰ টনিক, তাৰপিছত আপোনাৰ আৰু কিবা কিবি নাম আছিলে, সেইবিলাক বৰ্তমান ইউজ কৰা নাই, মাত্ৰ এটাই ইউজ কৰি আছে। তো এনেকুৱা। হয় ছাৰ। টাইফয়েড বেমাৰৰ কাৰণে কিবা টেষ্টিমনি আছে নেকি, অলপ জনাবচোন। টাইফয়েড। হয়, এইটো আপুনি আমাৰ যিহেতু আজিৰ মিটিঙত কেশন দত্ত মেম উপস্থিত আছে, আপুনি কেশন দত্ত মেমক সুধি ল'ব, কাৰণ মই কেশন দত্ত মেমৰ ওপৰত মই ক'ব নোৱাৰিম, কাৰণ মই নাই আপোনাৰ ওচৰত টেষ্টিমনি আছে নেকি, এইটো সুধিছোঁ। ছাৰ একচুৱেলি মোৰ টাইফয়েডৰ কাৰণে কোনো টেষ্টিমনি নাই, কাৰণ তেনেকুৱা টাইফয়েডৰ কাৰণে মই কোনো প্ৰডাক্ট দিয়া নাই আজিলৈকে। মই তেনেকুৱা পেচেণ্ট পোৱা নাই, আৰু যাৰ কাৰণে মোৰ তাতে টেষ্টিমনি নাই। হয়, মই এইখিনি কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ, আৰু মোৰ মাইক্ৰফোনটো মীনানাথ মেমলৈ হেণ্ড অভাৰ কৰিছোঁ। ৱেলকাম মীনানাথ মেম, পৰৱৰ্তী কাৰ্যসূচী হয়, আগবঢ়াই থেংক লৈ ইউ। যাওক। থেংক ইউ। হয়, আপুনি সুন্দৰভাৱে আগবঢ়ালে টেষ্টিমনি, গতিকে আমিও এনেকুৱা ৰিজাল্ট পালে আমিও আপোনাৰ নিচিনা নিশ্চয় কৈ পেলাই আমিও আগবাঢ়ি যাব পাৰিম, বা বিশ্বাস দি পেলাই আমি প্ৰডাক্ট তেখেতসকলক ব্যৱহাৰ কৰিব পাৰিম সকলোৱে। হয়, আমাৰ আটাইখিনি পুৰণা লিডাৰে আছে, তথাপিতো 8টাও বাজিল সময়। আমাৰ নতুন লিডাৰ এগৰাকী উপস্থিত আছে, নমিতা ডেকা। প্ৰশ্ন উত্তৰ শিতানটো ৰখা নাই যদিও লাষ্টত মই নমিতা ডেকা মেম উপস্থিত আছে। তেখেতৰ কিবা প্ৰশ্ন থাকিলে, আমাৰ কেশন মেম উপস্থিত আছে যিহেতু, তেখেতে অকমান বুজাই দিব পাৰিব। আৰু বাকী টাইফয়েডৰ ওপৰত আমিও সিমান এটা নাই, নাজানো। মেমৰ যদি কিবা আছে সেইখিনি আমাৰ আমজেদ আলি ছাৰৰ কাৰণে আগবঢ়াব। ৱেলকাম মেম। হেল্ল'। হেল্ল'। হেল্ল' মেম। মেম, হয়, আমাৰ কেশন মেম হয় উপস্থিত আছে। কেশন মেম ৱেলকাম। হয়, ৱেলকাম। হয়, আমাৰ নমিতা হয়, তেখেতৰ বোলে কিবা প্ৰশ্ন আছে, আপুনি সেইটো লৈ লওক। আৰু লগতে টাইফয়েডৰ ওপৰত আমাৰ আমজেদ আলি ছাৰে এটা প্ৰশ্ন কৰিছিলে, যদি আপোনাৰ সেনেকুৱা টেষ্টিমনি আছে অকমান বুজাই দিব মেম। হয়, থেংক ইউ। মেম। নমিতা ডেকা মেম, হেল্ল' ৱেলকাম। হয়, হয় মোৰ মেম, মা মানে আপোনাৰ কি প্ৰশ্ন আছিলে? হয়, মোৰ মা তাৰমানে আঁঠুৰ বিষ আৰু পানী জমা হয়, আৰু আচ্ছা, খোজকাঢ়িলে অলপ দূৰ খোজকাঢ়িলে খুব ভাগৰ লাগে। হয়, আচ্ছা। তাৰে কিবা আঁঠুত আছে পানী নেকি? জমা হৈছে? হয়, আঁঠুত পানী জমা হৈছে, খুব বিষ। বহুত হয়, ডাক্তৰ দেখাইছে, ভালেই পোৱা নাই। আৰু হয়। অলপ দূৰ 2-3 খোজ দিলেই মানে ভাগৰ লাগি যায়। খোজ কাঢ়িবই নোৱাৰে।
প্ৰেচাৰটো কিমান থাকে? প্ৰেচাৰ বা চুগাৰ কিবা ষ্টেটাছটো কি আছে? প্ৰেচাৰ আছে বাৰু, হাই প্ৰেচাৰ আছে, কিন্তু চুগাৰ নাই। আচ্ছা, হাই প্ৰেচাৰ আছে। হয়। হয়, ঠিক আছে। এতিয়া হাই প্ৰেচাৰ। আৰম্ভণিতে তেখেতক আমি মৰিংগাটো দিম। হয় স্পেৰুলিনাটো দিলো হয়, সেইকাৰণে প্ৰেচাৰটো সুধিছো। তো তেখেতৰ হয় যিহেতু হাই প্ৰেচাৰ, আপুনি মৰিংগাটো আমি সাজেষ্ট কৰিব পাৰো। মৰিংগাৰ হয় লগতে আপুনি কেইবাটাও প্ৰডাক্ট ল'ব লাগিব মেম। আপুনি হয় ষ্টাৰ্টিঙত এতিয়া তেখেতক নিউট্ৰিচিটিকেল মিক্স সেইটো লাগিব। হয় ওমেগা 3 লাগিব, এলগি ওমেগা 3 টো ল'ব। হয় আলাস্কাটো নহয়, এলগি ওমেগা 3, নিউট্ৰিচিটিকেল হয় মিক্স, মৰিংগা আৰু হিমহিম, এই 4টা বস্তু মই সাজেষ্ট কৰিম। আৰু লগতে প্ৰপলিছ, আমাৰ যিটো অলৰাউণ্ডাৰ টুথপেষ্ট বুলি আমি নকওঁ এতিয়াৰ পৰা, হয় 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 এতিয়া প্ৰপলিছ অলৰাউণ্ডাৰ বুলি ক'লে ভাল হয়। কাৰণ টুথপেষ্ট কৈ দিয়াৰ লগে লগে মানুহে খাবৰ কাৰণে অকমান আপত্তি কৰে। তো বেয়া পায় সেইকাৰণে হয় হয় আমি প্ৰপলিছ বুলি ক'ম। আমাৰ যিটো প্ৰপলিছ সেইটো এটা মলমো হয়, এইটো টুথপেষ্ট বুলিও ব্যৱহাৰ কৰিব পাৰি, এইটো অলৰাউণ্ডাৰ হয়। তো এইটো আপোনাৰ বিষৰ কাৰণে মাছাজ কৰিব। গৰম পানীত কি কৰিব, হয় আপুনি এটা বাকেট ল'ব হয় আৰু তেখেতে যিমানটো গৰম সহ্য কৰিব পাৰে, হয় সিমানটো গৰম পানী সদায় শোৱাৰ আগত, সন্ধিয়া হয় সন্ধিয়া টাইমত হয় তেওঁক কমচে কম 10 মিনিট 15 মিনিট মান জুবিয়াই থবলৈ দিব। কমেও 20 মিনিট মান ভৰিটো নিমখ দি কিনে, পানীত অকমান নিমখ দিব। নিমখ দি আপুনি এমুঠি মান নিমখ দিলে হৈ যাব। পানীটো 1 বাল্টিং দিবই লাগিব। আঁঠুলৈকে ডুব যাব লাগিবতো ভৰিটো, হয় হয় গোটেই ভৰ্তিকে দিব পানীটো মানে বাল্টিটোত। আৰু হয় ভৰিটো জুবিয়াই থব, 2খন ভৰি। আৰু এমুঠি মান নিমখ দি দিব আৰু জুবিয়াই থব ভৰিকেইটা, হয় 15-20 মিনিট মান। তাৰ পিছতে হয় ভৰিকেইটা পুৰা আৰাম লাগিব তেখেতে। আধা ঘন্টামান জুবিয়াই থলেও কোনো আপত্তি নাই, 30 মিনিট মান। হয় যিমান দেৰি পাৰে মানে ভৰিকেইটা গৰম পানী খিনি ঠাণ্ডা হৈ নোযোৱালৈকে, মানে কুহুমীয়া হৈ যাব যেতিয়া, তেতিয়া হয় হয় কৰিব পাৰে। গৰমে গৰমে ভৰিকেইটা তিয়াই থব। তাৰপিছতে হয় ভৰিটো উলিয়াই আপোনাৰ মুচিব নালাগে আৰু, উম পানীটো তেনেকে থাকিব। পীৰাখনৰ ওপৰত ভৰিটো তুলিব। তাৰ পিছতে টুথপেষ্টটো মাছাজ দিব। হয় মানে পিটিকিব নালাগে, হয় টুথপেষ্টটো হয় সানিব লাগে মলমৰ নিচিনা। হয় গোটেই ভৰিটো হয় সানিব। আৰু গাঁঠি গাঁঠি বিষ হয় যে, সেইবিলাকতো গৰম হয় পানী তিয়াই তিয়াই সানিব। চ' হয় তেনেকে কৰি অকমান বতাহত শুকাব দিব। তাৰপিছতে হয় আপোনাৰ সেই তেনেকে শুব পাৰে ৰাতি। আৰু যদি শুওঁতে ডিষ্টাৰ্ব লাগে, তেনেহলে মোজা পিন্ধি শুব। হয় হয় আৰু তেনেকে ভৰিটো যদি আঁঠুলৈকে যদি লগাই, তেনেহলে 2খন কাপোৰ ল'ব। দুপাট্টা, কপাহী দুপাট্টা বা গামোচা 2খন ল'ব। আৰু ভৰিকেইটা দুফালে বেলেগ বেলেগকে মেৰিয়াব, এটা এটাকে ৰেপিং কৰিব। মানে বেণ্ডেজ কৰা নিচিনা হালকা হালকা, হয় হয় মানে বেছি হয় টানকে নহয় আৰু হালকাকে ৰেপিং কৰিব। বা পাতলকে হয় সেনেকে ৰেপ কৰি দিব। ৰেপিং কৰি এইটো টেপ এটা লগাই দিব, যাতে পিন বা টেপ লগাই দিব। চেফটি পিন লগাই দিলেও হ'ব। সেইটো মানে হয় অকমান হয় বাইণ্ডিং কৰিব লাগিব, খুলি নাযায় যাতে। আৰু হয় ৰাতি যিহেতু আমি কম্বল লেপ-তোচক লৈ শুওঁ, ত' সেইটো মানে হয় আপোনাৰ লেপ লৈ শুৱে, কম্বল লৈ লাগিব, কাপোৰত লাগি যাব। গ্লিচাৰিনৰ হয় নিচিনা আঠা হয় অলপমান, অলপ হয় শক্ত হয় লাগিব। ত' সেইটো কাৰণে তেওঁ মানে আহ ভালকে কমফৰ্টেবল ফিল হ'ব আৰু তেনেকে কৰি দিব লাগিব। অকমান যত্ন ল'ব হয় লাগিব। হয় হয় চ' হয় তেনেকে ভৰিটো বতাহত শুকাই যোৱাৰ পিছত কাপোৰে মেৰিয়াই শুবলৈ দিব। তেনেকে ৰেগুলাৰ আপুনি কৰিব। আৰু আগবেলা এবাৰ গা পা ধোৱাৰ পিছত ভৰিকেইটা তেনেকে জুবিয়াই, তাৰপিছতে আকৌ পীৰাখনত তুলি গোটেই ভৰিটো মাছাজ মানে সেই মলম নিচিনাকে হয় এই প্ৰপলিচটো গোটেইটো অলপ হয় বেছি বেছিকে সানি দিব। তিতা ভৰিতে পানী তিয়াই তিয়াই, আৰু শুকাই যায়, হাতখন শুকাই যায় লগাওতে লগাওতে, তেনেহলে গৰম পানী অকমান থৈ ল'ব হাতত, হাতখন জুবিয়াই জুবিয়াই তিয়াই ল'ব লাগিব। তাৰ পিছতে আকৌ গাত তিয়াই তিয়াই এই মলমৰ নিচিনা এই প্ৰপলিচটো লগাব লাগিব। ত হয় তেনেকে আপোনাৰ ৰাতিপুৱা এবাৰ, গধূলি এবাৰ, ডেইলি যদি আপুনি ৰেগুলাৰ কৰে, তেওঁ বহুত খিনি আৰাম পাব। আৰু হয় আমাৰ খাবৰ কাৰণে যিকেইটা প্ৰডাক্ট আমি চাজেষ্ট কৰিছো, এই গোটেই কেইটা আপুনি একেলগে আৰম্ভ কৰি দিয়ক। নিশ্চয় সুফল হয় পাব মেম। হয়, এনে মাৰ মানে গেছৰ প্ৰব্লেমটো বহুত। ধৰক হয় আপুনি হয় তিতা কেৰেলাও ভাজিব নোৱাৰে। আচ্ছা, মানে তেনেহলে আৰু এটা গেছ হৈ কাম। যায় আৰু এটা কাম কৰিব, গেছৰ পিলটো আপুনি খোৱাৰ বন্ধ কৰি দিয়ক। আৰু এল'পেথিকৰ ট্ৰিটমেণ্ট কি কি চলি আছে তেখেতৰ এতিয়া?
গেছৰ টেবলেট খাই, এতিয়া কি খাই বা মইতো ধৰক ইয়াতে আছো, আচ্ছা, সুধিব লাগিব। তেখেতৰ তেনেহলে ভিটামিনছ আৰু কেলচিয়ামৰ যিবিলাক মেডিচিন দিয়া হৈছে এইবিলাক আপুনি বন্ধ কৰিব পাৰিব এটমিৰ প্ৰডাক্টবোৰ যেতিয়া ষ্টাৰ্ট কৰিব। প্ৰেছাৰৰ টেবলেটটো খাই থাকিব মাজে মাজে আৰু এইটো খাই থাকিব। বাকীখিনি কেলচিয়াম আৰু ভিটামিনছ এইবিলাক দিছে সেইবিলাক বন্ধ কৰিব আৰু গেছৰটো বন্ধ কৰি দিব। এটমিৰ পৰা সকলোখিনি পূৰ হ'ব, পূৰণ কৰিব। এনেইতো আৰু একো নহয়, খালেতো আপোনাৰ একো অসুবিধা গেছৰ নহয়। কোনো চাইড ইফেক্ট নাই। আপোনাৰ হয়, সম্পূৰ্ণ চাপৰ্ট কৰে, মেডিকেল ট্ৰিটমেন্টৰ লগতো আমাৰ প্ৰডাক্টে চাপৰ্ট কৰে। আৰু আপোনাৰ এই গেছৰ কাৰণে গেছৰ পিলটো বন্ধ কৰি দিব আৰু ৰাতিপুৱাই খালী পেটত আপুনি গৰম পানীত এগিলাচ গৰম পানীত 2টা বুট মাহৰ সমান টুথপেষ্ট ঘুলি তেওঁক খুৱাই দিব। বহুত খিনি আৰাম পাব। আৰু দিনতো যদি পেটটো ফুলা ফুলা লাগে, গেছ অনুভৱ হয়, দিনতো এগিলাচ পানীত এটা বুট মাহৰ সমান ঘুলি খুৱাই দিব পাৰে বা এটা বুট মাহৰ সমান মুখত লৈ চুপি চুপি খাই থাকিব পাৰে। এইটো এনি টাইম খাই থাকিব পাৰে, দিনত 10 বাৰ খালেও কোনো সমস্যা নাই। প্ৰপলিছটো মিঠা হয় যদিও এইটো চুগাৰ ফ্ৰী হয়। হয়, তেনেকে খাবলৈ দিব আৰু লগাব দিব। আৰু তেনেকে বহুত খিনি আৰাম পাব আপুনি চাব। আৰু গেছৰ পিলটো যিটো আপোনাৰ খোৱা হয় এইটো বন্ধ কৰিব পাৰিব। আৰু হিমহিম যেতিয়া ব্যৱহাৰ কৰে, হিমহিমটো আগতে খোৱা হয়। একদম ৰাতিপুৱাই খালী পেটত প্ৰথমে হিমহিমটো খাব। হিমহিমটো খাই এঘন্টা একো নোখোৱাকে থাকিব লাগিব। তাৰ পিছত গৰম পানী এগিলাচত 2টা বুট মাহৰ সমান প্ৰপলিছটো গুলি খাব। তেতিয়া মানে গেছৰ কাৰণে সেইটো কাম কৰিব। আৰু সেই খাওঁতেই আপোনাৰ ধৰক নিউট্ৰাচিউটিকেল মিক্স আছে যদি সেইটোও খাব পাৰে, সেইটো খাই পিনে। তাৰপিছত আকৌ আপোনাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ পিছত মৰিংগা এটা, অমেগা 3 এটা খাব। আকৌ আপোনাৰ হিমহিমটো আগতীয়াকে খাই ল'ব গধূলিতে। এঘন্টা পিছত আপোনাৰ ভাত পানী খাব পাৰে। ভাত খোৱাৰ এঘন্টাৰ আগত বা সন্ধিয়া 5টা-6টাৰ ভিতৰত হিমহিমটো খাই ললে, তাৰপিছত এঘন্টা একো নোখোৱাকে থাকিব লাগিব। চেম প্ৰচেছ, মৰ্ণিঙত যেনেকে কৰিছে চেম প্ৰচেছ ইভিনিঙত কৰিব। মানে 2 টাইম খাব লাগিব, অমেগা 3, মৰিংগা আৰু হিমহিম। এইকেইটা 2 টাইম খাব লাগিব। আৰু নিউট্ৰাচিউটিকেলটো 1 টাইম খাব, ৰাতিপুৱা খাব। আৰু নিউট্ৰিচিউটিকেলটো আপোনাৰ দেৰিকে 10টামান বজাতো খাব পাৰে, দুপৰীয়া টাইমত বা 10টামান বজাত খাই দিব পাৰে। ভাত পানী খাই আজৰি হৈ এঘন্টা, আধা ঘন্টা, এঘন্টামান পিছত যেতিয়া ভাত পানী খোৱাখিনি ডাইজেষ্ট হৈ যায়, দুপৰীয়া সময়ত আমি বহি থাকো, ৰেষ্ট কৰো, সেইটো টাইমত নিউট্ৰাচিউটিকেল মিক্সটো খাই দিব পাৰে। এতিয়া ঔষধখিনি মই ল'ব বিচাৰিছো। হয়, হয়, আপুনি শ্বপিং কৰি ল'ব পাৰিব। আপোনাৰ আপলাইনে হয়, আপোনাক শ্বপিং গাইড কৰিম, কৰিব কৰাৰ নিশ্চয়। সময়ত কোনটো কি কেতিয়া খাব লাগে সেইটো লিখি দিয়া হয়নে? হয়, আপোনাক লিখি কিনে হোৱাটছএপত দি দিব। আপুনি সেইটো লিখি দিলে ভাল মোৰ হয়, মোৰতো মনত নাথাকে। হয়, আপুনি লিখি ল'ব, আমি কৈ যাম, আপুনি লিখি ল'ব শ্বপিং কৰাৰ পিছত। হয়, হয়, হয়। মিটিংখন সমাপ্ত কৰাৰ পিছত আপুনি আজি পাৰিলে কৰি ল'ব পাৰিব শ্বপিংটো। নতুবা হয় যেতিয়া শ্বপিং কৰিবলৈ আপোনাৰ সুবিধা হয়, আপলাইনক জনাব, শ্বপিংটো আপোনাক শিকাই দিব। আৰু লগতে লিখিও ল'ব পাৰিব গোটেইখিনি। হয় ঠিক আছে মেম। হয়। অকে। হয়, থেংক ইউ। হয়, আমাৰ আমজাদ আলি ছাৰে আৰু এটা প্ৰশ্ন কৰিছিলে। হয়, আমজাদ আলি ছাৰ, টাইফইডৰ কথা কৈছিলে আপুনি। হয়, হয়। হয়, হয়, একচুৱেলি টাইফইডটো আপোনাৰ ইজিলি নহয়, এইটো লিভাৰৰ কাৰণে হয়। ত' লিভাৰ ফাংচনৰ প্ৰব্লেম হ'লে মানে আপোনাৰ টাইফইড হ'ব, জণ্ডিচ হ'ব, তাৰপিছতে আপোনাৰ মেলেৰিয়া হ'ব, এনেকা ধৰণৰ বেমাৰ বিলাক হ'ব, নিমনিয়া হ'ব, বহুত ধৰণে সমস্যা দেখা দিয়ে। ত' এইটো আমাৰ লিভাৰ ট্ৰিটমেন্টটো ল'ব লাগিব। চ' লিভাৰৰ কাৰণে আমি মৰিংগা দিওঁ, নিউট্ৰিচিউটিকেল মিক্স দিওঁ। আৰু মিল্ক থিষ্টল দিওঁ ছাৰ। সেইকেইটা 3টা প্ৰডাক্ট আপুনি ছাজেষ্ট কৰিব। আৰু তেওঁ কিমানটো উপশম পায় এইটো চাব। আৰু টাইফইডটো কাৰণে প্ৰডাক্টটো যেতিয়া ল'ব, আৰু টুথপেষ্টটো দিব, যেতিয়া টাইফইডৰ জ্বৰ উঠে, টাইফইডৰ জ্বৰটো বহুত বেয়া, একদম মানে মূৰত উঠি যায়,
তেতিয়া এই টুথপেষ্টটো চেলেকি চেলেকি খাই থাকিব আৰু 2টা বুট মাহৰ সমান 1 গিলাচ গৰম পানীত ঘুলি খাব। ঠিক আছে ছাৰ? হয় মেম, হয়। আৰু এই টাইফয়েডৰ হলে মানে মূৰত যেতিয়া জ্বৰ উঠি যায়, পানী তিয়াই তিয়াই গৰম পানী বা ঠাণ্ডা পানী তিয়াই তিয়াই মূৰত লগাব আৰু গোন্ধ ল'ব পাৰিব। 2খন হাতত মলি নাককেইটা সোপা মাৰি জোৰ জোৰকে উশাহ ল'ব লাগিব। টাইফয়েডত এই প্ৰপলিছৰ গোন্ধটো উশাহ ল'ব লাগিব আৰু সানিব লাগিব। মূৰত, কপালত, গাত সানিব লাগিব পানী তিয়াই তিয়াই। গোটেই গাত সানিব লাগিব। গোটেই গা যদি জ্বৰ উঠি গৰম হৈ যায়, গোটেই গায়ে সানিব লাগিব। আৰু পিঠি বেক চাইডে পুৰা ভিক্স, যেনেকে আমি বিষৰ মলম বা ভিক্স মাছাজ দিওঁ, তেনেকে গোটেই পিঠি উল্টা পেটটো তল কৰি শুব দিব লাগে পেচেণ্টক। গোটেই মানে বডি লগাই দিব লাগে একদম, কাপোৰ চাপোৰ খুলি গোটেই বডিত মাছাজ সানি দিব লাগিব। সানি দি কমচে কম 15-20 মিনিট মান ৰাখিব, আধা ঘন্টামান ৰাখিব লাগিব। পানী তিয়াই তিয়াই লগাব লাগিব, আধা ঘন্টামান ৰাখি তাৰপিছতে কাপোৰ গামোচা এখন তিয়াই গোটেই গাটো মুচি দিব লাগিব। নহলে আঠা আঠা লাগিব। তো আধা ঘন্টামান পিছত মুচি দিব পাৰে, 30-40 মিনিট মান ৰাখি। তাৰ পিছত ফ্ৰন্ট চাইডতো তেনেকে লগাব আৰু মুচিব। তেনেকে আৰু কপালে মূৰে লগাব, গোন্ধটো ল'ব দিব আৰু খাবও দিব লাগিব। আৰু চেলেকি চেলেকিও অকমান অকমান মুখত লৈ খাই থাকিব দিব। তেতিয়া মানে জ্বৰটো কমি আহিব আৰু মানুহজন ৰিলেক্স ফিল কৰিব। আৰু লগতে এইকেইটা ট্ৰিটমেণ্ট দিব, আমাৰ যিকেইটা মই ক'লো, মিল্ক থিষ্টেল, নিউট্ৰিচিউটিকেল মিক্স আৰু মৰিংগা। হয়, থেংক ইউ ছাৰ। হয়, ঠিক আছে, থেংক ইউ। হয়, মীনা মেম, প্লিজ ৱেলকাম। ৱেলকাম মীনা মেম, আপুনি পৰৱৰ্তী শিতান আগবঢ়াই নিব। ৱেলকাম। হেল্ল'। হয় মেম, হয় আপুনি আমাৰ নমিতা মেমক প্ৰশ্নৰ উত্তৰটো দিলে, লগতে আমজেদ আলি ছাৰেও নিশ্চয় উত্তৰটো পাই ল'ল। গতিকে ধন্যবাদ মেম। আজি আমি সদায় সাপ্তাহিক মিটিং বুলি নহয়, মিটিং বিলাক 1 ঘন্টা ৰাখিবলৈ আমি চেষ্টা কৰিম। কাৰোবাৰ কিবা পাৰ্চনেলি যদি প্ৰশ্ন আছে বা সেইখিনি আমি গ্ৰুপতো আলোচনা কৰিব পাৰিম। গ্ৰুপত যিহেতু আমাৰ মেম গৈয়ে থাকে। গতিকে হয়, আজি আমি টেষ্টিমনি শিতানতে এইখিনি আগবঢ়ালো আৰু লগতে আজিৰ মিটিংখনত সুন্দৰভাৱে আটাইখিনি লিডাৰে উপস্থিত থাকি মিটিংখন সফল কৰাৰ বাবে ধন্যবাদ জনাইছো। আৰু লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিম আজিৰ মিটিংখন সমাপ্ত বুলি ঘোষণা কৰিলো। আৰু আপোনালোকে এজন এজনকৈ ওলাই যাব পাৰিব। গুড নাইট এভৰিৱান। গুড নাইট। গুড নাইট। হয় মেম, থেংক ইউ। গুড নাইট। গুড নাইট থেংক ইউ, এভৰিৱান। থেংক ইউ, Thank you. গুড নাইট এভৰিৱান, Thank থেংক ইউ, হয় থেংক হয় ইউ। হয় মেম, থেংক ইউ। you. থেংক All ইউ। leaders. Thank you.